নমস্কাৰ এক্সামৰ যিমানে ওচৰ চাপিছে এতিয়া যিমান পাৰে এমসিকিউ প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰক কাৰণ এক্সামত ডিফাৰেন্ট টাইপৰ এমসিকিউ আহিব পাৰে আৰু সেই কাৰণে আজি গুৰুত্বপূৰ্ণ কিছুমান মই কোৱেশ্চন লৈ আহিছো যাৰ দ্বাৰা আপোনালোকে ডিফাৰেন্ট টাইপৰ কোৱেশ্চন কেনেকৈ সলভ কৰিব হেতু শিকিব আৰু লগতে নতুন কনসেপ্ট আৰু নতুন ইনফৰমেশন কিছুমান পাব এই কোৱেশ্চনখিনি মই এটা বিশেষ এক্সামৰ বিশেষ পৰীক্ষাৰ ডিপাৰ্টমেন্টৰ পৰীক্ষাৰ এখন কোৱেশ্চন পেপাৰৰ পৰা আনিছো ৰিসেন্টলি হৈ গৈছে আৰু ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন পাইছো মই লৈ আহিছো আৰু আপোনালোকে চাব যে কেনেকৈ আমি পঢ়া বস্তুবোৰ ইয়াত আহিছে আৰু নতুনকৈ আমি ইয়াক সলভ কৰিব পাৰিম গতিকে আৰম্ভ কৰক স্কিপ নকৰিব ভালদৰে কোৱেশ্চনবোৰ মন দি চাওক আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ লিখি ৰাখিব ঠিক আছে ফাৰ্স্ট কোৱেশ্চন লিখিছে দীঘলকে কিন্তু বাট which three countries constitute the LTC এটি আছে দক্ষিণ আমেৰিকাৰ লিথিয়াম ঠিক আছে ইন্ডিয়া has signed bilateral agreement with South American lithium triangle country সাউথ আমেৰিকাৰ দক্ষিণ আমেৰিকাৰ লিথিয়াম ট্ৰায়াঙ্গল কাউন্ট্ৰি নামৰ এটা গ্ৰুপ আছে আৰু সেই গ্ৰুপটোৰ লগত ইন্ডিয়াই চুক্তি স্বাক্ষৰ কৰিছে ঠিক আছে কোৱেশ্চনটো কৈছে যে এই এলটিসি গ্ৰুপত লিথিয়াম ট্ৰায়াঙ্গল গ্ৰুপত কোনকেইখন কাউন্ট্ৰি আছে আৰ্জেন্টিনা চিলি এণ্ড বলিভিয়া যেটো কাৰেন্ট এফেয়াৰ্ছৰ এটো ৰিসেন্টলি কেইদিনমান আগত হৈ গৈছে গতিকে আৰু কাৰেন্ট এফেয়াৰ্ছত পৰিব আৰু ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তাৰ পিছত চাওক অকমান ডিফাৰেন্ট টাইপৰ কোৱেশ্চন কনসিডাৰ দা ফলোইং স্টেটমেন্ট দা আসাম গৌৰৱ ইজ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কনফাৰ্ড বাই আসাম গভৰ্নমেন্ট দা আসাম গভৰ্নমেন্ট হেজ কনফাৰ্ড দা আসাম গৌৰৱ এৱাৰ্ড টু ফৰ্মাৰ চিফ জাস্টিস ইণ্ডিয়া ৰঞ্জন গগৈ ইন 2024 এটো চাওক এটো স্টেটমেন্ট বেস কোৱেশ্চন আপোনালোকে জানে আমি পঢ়াইছিলো ঠিক আছে মনত আছে নাই নাজানো অসমৰ কি কৈছে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আসাম গৌৰৱ হয় জানো নহয় মই কি কওঁ যে অসমৰ যেটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আছিল এটা আসাম বৈভৱ তাৰপিছত আছে আসাম সৌৰভ আৰু একেবাৰে লাষ্টত আছে আসাম গৌৰৱ ঠিক আছে গতিকে আৰু আমি পঢ়িছিলো যে আসাম বৈভৱৰ যেটো মেডেল দিয়া হয় তাকে জাপি ঠিক আছে ইয়াতে খৰাই আৰু ইয়াতে গায়ন বায়নৰ এটা দৃশ্য থাকে অলৰেডি আমি পঢ়ি আহিছো এতিয়া স্টেটমেন্ট কিটা চাওক দা আসাম গৌৰৱ ইজ দা হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কনফাৰ্ড বাই দা আসাম গভৰ্নমেন্ট অসম গৌৰৱ অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সামৰিক বঁটা এটো ভুল আৰু 2024 ৰঞ্জন গগৈক দিছে কিন্তু দিছে কি আসাম বৈভৱ গতিকে কি হ'ব এনসাৰটো ওপৰত দিয়া কিমানটা বক্তব্য শুদ্ধ বা সঠিক নাইডাৰ 1 নর 2 মানে এটাও শুদ্ধ নহয় ঠিক আছে নাইডাৰ 1 অর নর 2 ওকে তাৰ পাছত এইটো চাওক দা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফডিয়া টু ধুবুৰী হেজ বিন ডিক্লেয়াৰ্ড এজ সেকেন্ড নেশনাল ওয়াটাৰ ওয়ে অফ ইন্ডিয়া ঠিক আছে এটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ এয়া চাওক এয়া এটা এপিএসসিৰ আন্ডাৰৰ এক্সামৰ কোৱেশ্চন আছিল যিখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট মই লৈ আহিছো আৰু চাওক এনেকুৱা টাইপৰ কোৱেশ্চন ইমান বেছি ভাবিব নালাগে ঠিক আছে এই কোৱেশ্চনটো চাওক স্টেটমেন্ট আহিলে কিবা ডাঙৰ বস্তু আছে জানো নাই আমি নৰমালি পঢ়িছিলো কিন্তু তাক স্টেটমেন্ট হিচাপে লিখি দিছে ধুনীয়াকৈ লিখি দিছে যেটো আপুনি পঢ়ি বুজি পাব যদি কন্টেন্টবোৰ ভালদৰে মন দি পঢ়িছে ভালদৰে মন দি শুনিছে তেনেহলে যেনেকুৱা টাইপৰ কোৱেশ্চন নহওক আপুনি কৰিব পাৰিব সেই কাৰণে এই সিৰিজটো আজি আনিছো যাতে আপোনালোকে এক্সামত যদি এনেকুৱা কোৱেশ্চন পাই যায় যাতে ভয় নাখায় আৰু আৰামছে কৰিব পাৰে তাৰ পিছত চাওক কনসিডাৰ দা ফলোইং আইটেমস আসাৰি কান্দি টেৰাকোটা গংগাৰ দুনজিয়া ঠিক আছে গগনা আৰু গামছা এতিয়া তলত দিয়া বিবেচনা কৰক যে আসাৰি কান্দি টেৰাকোটা গংগাৰ দুনজিয়া গংগুনা আৰু গামছা ওপৰৰ এই কেইটাৰ ভিতৰত ৰিসেন্টলি যে 19টা প্ৰডাক্টে জিআই টেগ প্ৰদান কৰিছে যেটো আমি প্ৰথম ক্লাছতে কৰিছিলো মোৰ প্ৰথম ক্লাছটো আছিল জিআই টেগৰ ওপৰতে কাৰেন্ট এফেয়াৰ্ছ ঠিক আছে 19টা আৰু ইয়াৰ ভিতৰত কোন কেইটা how many of above have been recently received the geographical indicator tag in Assam so gamsa boro gamsai paisile gogonao paisile asari kanti terracotta paisile 1 3 4 already paise gotike 2 papai option jodi sai apni ki hobo all of the above ঠিক আছে all of the above গোটে এটাই পাইছিলে 19টা প্ৰডাক্ট পাইছে তাৰ ভিতৰত কি আছিল জাপি আছিল পানী মেটেকা আছিল আসাৰি কান্দি টেৰাকোটা আছিল তাৰ পিছত আৰু কি আছিল লিষ্টখন চাই লব মই পাহৰি গৈছো কমপ্লিটলি লিষ্টখনৰ মনত আছে মিসিং হ্যান্ডলুম আছিলে বড়ো ঠোকা আছিলে সিফুং আছিলে বাহি আছিলে সব মোৰ মনত আছে মই এনেই কৈছিল পাহৰি গৈছো বুলি কিয় মনত আছে বাৰে বাৰে পঢ়িছো ৰিভিজন দিছো পঢ়ি আছো আপোনালোকক পঢ়াই আছো সেইকাৰণে মনত ৰৈ গৈছে ঠিক আছে কোৱেশ্চনবোৰ যদি এনেকৈ আহে ভয় কৰিব দৰকাৰ নাই ওকে আমি অলৰেডি পঢ়িছো নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন The government has recently launched the Mission Life. The Mission Life stand for eto ahar chance board ase Mission Life ঠিক আছে লাইফ for মানে ফুল ফর্ম to ba Mission Life stand for কি হবো Mission Lifestyle for Environment ঠিক আছে এই অপশন গিলা সব মিশন লাইফস্টাইল ফৰ ইকোটুৰিজম এডুকেশন ইকোনমি এগিলা নহয় সাবধান হ'ব মিশন লাইফস্টাইল ফৰ এনভাইৰনমেন্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই তিনটা ষ্টাৰ মাৰি দিছো এটো আহাৰ চান্সেস আছে তাৰ পাছত যদি চাই এটো কৰিলো এটো হল নেক্সট কোৱেশ্চন ওকে এটো ইম্পৰ্টেন্ট সব ইন ৰিগাৰ্ড টু সোন বিল কনসিডাৰ দা ফলোইং স্টেটমেন্ট সোন বিলৰ বিষয়ে আমি শুনিছো সেকেন্ড কি হৈছিলে লাৰ্জেষ্ট ৱেটলেণ্ড কোনখন ডিস্ট্ৰিক্টৰ আছিল হেও আমি পঢ়ি আহিছো ক'ত আছিল কমেন্ট কৰক সোনবিল কোনখন ডিস্ট্ৰিক্টত আছিল কোনখন জিলাত আছিল বহুত বস্তু পঢ়িছো ৰিভিজন কৰক
ঠিক আছে সোনবিলৰ সন্দৰ্ভত তলত দিয়া কথাবোৰ বিবেচনা কৰক নাম্বাৰ 1 সোনবিল ইজ দ্য সেকেন্ড লাৰ্জেষ্ট wetland in Asia yes হয় হয়নে নহয় হয় তাৰ পাছত it has its origin in Manipur and drains to Bangladesh যে ই মণিপুৰত উৎপত্তি হয় আৰু বাংলাদেশলৈ বৈ যায় এটো হয় দুটা ইনফৰমেশন পাইছে দুইটা নোট কৰক স্টেটমেন্ট বেস কোৱেশ্চনবোৰ পঢ়াইটোৱে মেন ভাল কাৰণ যে ইয়াত আপুনি বহু কিটা ইনফৰমেশন এটা হেৰিতে পাই যাব তাৰপিছত It is a Ramsar site of wetlands of international importance but এটা কথা জানে যে অসমৰ একমাত্ৰ ৰামসৰ সাইট কোনখন দীপৰ বিল এটো নহয় 3 অপচন টু নহয় গতিকে কোনটো শুদ্ধ হ'ব 1 and 2 only 1 and 2 ঠিক আছে ই ৰামসৰ সাইট নহয় ৰামসৰ সাইট কোন হয় দীপৰ বিল ঠিক আছে ওকে সো সমবিলৰ বিষয়ে কি জানিলে কোনখন জিলাত আছে কমেন্ট কৰক যিমান মানুহ চাব কিমানটো কমেন্ট কৰক যদি কমেন্ট নকৰে এনেকুৱা কোৱেশ্চনবোৰ আনি উলাম নাই কাৰণ আপোনালোকে ইন্টাৰেক্ট নকৰিলে গম নাপাব ঠিক আছে সো সমবিল কোনখন জিলাত আছে কক আৰু বাকি এই বস্তুখিনি বুজি পাইছে নে কমেন্ট কৰি জনাব ঠিক আছে তাৰপিছত এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো হ'ল যে সৰ্বেশ্বৰ বসুমতাৰী আজিয়ে মই এটা ক্লাছত কৰিছিলো যে বা মই ক্লাছ নাম্বাৰ 8 বা 9 ত MCQ সিৰিজটোত কৰাইছিলো যে পদ্মশ্ৰী বঁটা কোনে কোনে লাভ কৰিছিলে হেতু ইম্পৰ্টেন্ট নহয় কি বিভাগত কিয় লাভ কৰিছিলে হেতু বেছি ইম্পৰ্টেন্ট সেই বস্তুটো মই পঢ়াইছিলো বহুতে পঢ়াব কি যে কোনে পাইছিলে বাস খতম কৰি দিয়ে কিন্তু নহয় এতিয়া চাওক মই কি কৈছিলো যে সৰ্বেশ্বৰ বসুমতাৰী কিয় তেওঁ এগ্ৰিকালচাৰ ঠিক খেতিয়ক আছিল এগ্ৰিকালচাৰ কাৰণে পাইছিলে ইয়াত আৰু এক ষ্টেপ ওপৰত কি কৰিছে কোৱেশ্চনটো আৰু অলপমান টাফ কৰি দিছে টাফ নহয় one level ওপৰত গৈছে ইয়াত কৰিছে কোনটো খেতিৰ কোনটো মডেলৰ কাৰণে ঠিক আছে সৰ্বেশ্বৰ বসুমতাৰী has bagged Padma award in 2024 he was conferred the prestigious civilian award for emerging a model for all in কোনটো মডেলৰ কাৰণে এটো হ'ব মিক্স ফাৰ্মিং বা মিশ্ৰিত খেতিৰ বাবে ঠিক আছে মই কি কৈছিল দ্ৰোণা ভূঞা পাৰ্বতী বড়ো আৰু সৰ্বেশ্বৰ বসুমতাৰী দ্ৰোণা ভূঞা আছিল উজাপালিৰ জনক আহিব পাৰে দ্ৰোণা ভূঞা কিহৰ লগত জড়িত আছিল তাৰ পিছত পাৰ্বতী বড়ো কিহৰ লগত আছিল হাতীকা পৰি হাতী হয় না এলিফেন্ট তেওঁৰ ওপৰত এটা হাতীৰ ওপৰত কি ওলাইছিল ডকুমেন্টাৰী ওলাইছিল তাৰ পিছত যিজন সৰ্বেশ্বৰ বসুমতাৰী আছিল তেওঁ আছিল খেতিয়ক আৰু মিশ্ৰিত খেতি মিক্স ফাৰ্মিং কৰিছিল তো এনেকে বস্তুবোৰ আপুনি চাব লাগিব ডাইৰেক্ট চাই গলেও নহব ঠিক আছে তাৰ পাছত এটো চাওক এটো ইম্পৰ্টেন্ট যে কনসিডাৰ দা ফলোইং স্টেটমেন্ট ইয়াত AGCL APGCL আৰু APDCL আমি গুটেই কিটা সদায় পঢ়ি থাকো AGCL কি APGCL কি APDCL কি ইহঁতৰ কামবোৰ কি ইয়াত প্ৰথম স্টেটমেন্টটো কি আছে ৰাজ্যত শক্তিৰ চাহিদা পূৰণৰ বাবে জল প্ৰকল্পৰ লগত গেছ শক্তি প্ৰকল্প ৰূপায়ণ কৰি এই বিদ্যুৎ উৎপাদনৰ যত্ন লোৱাৰ দায়িত্ব AGCL ৰ সব প্ৰথম কথা হ'ল যে AGCL ৰ ফুল ফৰ্ম কি আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড যদি মোৰ ভুল হৈছে আপোনালোকে শুদ্ধ কৰাই দিব মোৰ মিস্টেক হৈ যাব পাৰে মাজে মাজে ঠিক আছে APGCL হৈছে আসাম পাৱাৰ গ্ৰিড কৰ্পোৰেচন লিমিটেড আৰু APDCL হৈছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কৰ্পোৰেচন লিমিটেড এতিয়া AGCL কি কৰে জানেনে AGCL কি কৰে এই যিবোৰ আপুনি ইয়া ধৰক কাৰেন্ট উৎপাদন হল তাৰপৰ ট্ৰান্সমিশন বোৰ ইন্টাৰ ষ্টেট ট্ৰান্সমিশন বা ইন্টাৰ ডিস্ট্ৰিক্ট ট্ৰান্সমিশন সেই কামটো কোনে কৰে কাৰেন্টৰ ট্ৰান্সমিশন কৰে AGCL কিন্তু লিখা আছে কি ইজ ৰেসপন্সিবল ফৰ লুকিং আফটাৰ দা জেনাৰেশন অফ পাৱাৰ বাই implementing hydro project as well as gas power project to meet the energy demand in the state Assamese student আপোনালোকে এখিনি পঢ়ক এটো নহয় এই কামটো কোনে কৰে এই কামটো কৰে APGCL কৰে ঠিক আছে আৰু ইয়াত APGCL ৰ স্টেটমেন্টটো কি লিখা আছে দা APGCL is responsible for efficiently transporting electrical power from electrical power bulkhead to the distribution company network এই কামটো উল্টা কৰি দিছে এই কামটো কৰে AGCL আৰু এই কামটো কৰে APGCL গতিকে স্টেটমেন্ট 1 আৰু 2 দুইটা ভুল এতিয়া 1 আৰু 2টা ভুল আমাক কৈছে কোনটো কাৰেক্ট এটা 3 নম্বৰটো পঢ়ি চাওক দা APDCL is undertake distribution trading and supply of electricity in the state in accordance with provisions of applicable law and all activities ঠিক আছে ওকে 3 is correct গম পালে এটা APGCL AGCL কি হয় ধুনিয়াকে লিখক ফুল ফৰ্মটো লিখক ইহঁতে কি কাম কৰে ধুনিয়াকে এটা কাম কৰক গুগলত যাওক সাৰ্চ কৰক APGCL তাৰ বিষয়ে গোটেইখিনি বস্তু পাই যাব গোটেই তিনটা বস্তু পাই যাব ধুনিয়াকে নোট কৰিব ঠিক আছে অসমীয়াটো লিখা আছে আই থিংক আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া এটো ইজি কোৱেশ্চন এবিলাক বাদ দিয়ক মই অসমীয়া ট্ৰান্সলেট কৰা নাই কি লিখা আছে এবিলাক আমি কিমান বাৰ কৰিছো হু এমং দা ফলোইং এনসিয়েন্ট কিং টুক দা টাইটেল মহাৰাজা ধীৰাজা গ্ৰেট কিং চন্দ্ৰগুপ্ত 1 আৰু হু ওয়াজ দা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যে যেতিয়া সতী প্ৰথা এবলিশ কৰা হৈছিল সতী প্ৰথা এবলিশ কৰাৰ সময়ত উইলিয়াম বেন্টিক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল আৰু এটা কমেন্ট কৰক যে সতী প্ৰথাৰ লগত ভাৰতীয় কোনজন ব্যক্তি জড়িত আছিল ঠিক আছে কমেন্ট কৰি জনাব এইবোৰ আমি কৰাইছো সেইকাৰণে মই কৈছো যে যিবোৰ বস্তু আমি কৰাইছিলো তেনেকুৱা সেম বস্তু আহিছে নাও এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন Which one of the following modern aircraft is based in Tezpur, Sabua, Jorhat Air Base? Tezpur আছে হয় না সামৰিক এটা
ঘাটি আছে চাবুৱা যোৰহাট ইয়াত এই এয়াৰবেছত মডাৰ্ণ কোনখন এয়াৰক্ৰাফ্ট অনা হৈছে ৰিচেণ্টলি হৈছে ৰাফেল ঠিক আছে সুখয় 30 MKIও আছে কিন্তু এই কুৱেশ্যনটো অকমান তেওঁলোকে টুইষ্ট লগাই দিছে কিন্তু ৰাফেলখন ৰিচেণ্টলি আনিছিলে অকে আৰু ইয়াৰ লগত এটা সংগতি ৰাখি এটা কুৱেশ্যন হ'ল যে ৰব ক'ত গ'ল এইটা কৰিলো ন অকে এইটো recently the highest single arch railway bridge in the world etu nohoy pisot ahibo in the world under the ambitious project ek bharat sheshtha bharat was inaugurated the bridge is constructed over the river ami ki poricolo je highest railways bridge aru ekhon ta monot rakhibo arch railway bridge thik ase arch ki hoy enuka structure badio kibla kitia ki arch bujale bahut time jabo thik ase okay senap nivar opor ami saw etu pohisilu jetu railway bridge asile ইয়াৰ এই কোৱেশ্যনটো অলপমান খলাই দিছে ইয়াত কি দিছে under the ambitious project এক ভাৰত শ্ৰেষ্ঠ ভাৰত এতিয়া এটো এটা ইনফৰমেশন পালে যে সেনাপ যিখন ব্ৰিজ আছিল তাৰ লগত কি আছিল এক ভাৰত শ্ৰেষ্ঠ ভাৰত নামৰ প্ৰজেক্টৰ অধীনত বনোৱা হৈছিল ঠিক আছে আৰু the bridge is constructed over the কোনখন ৰিভাৰ সেনাপ ৰিভাৰ আমি জানো সেনাপ নে সটলেজ yes সেনাপ বাৰবাৰ পঢ়াইছো ঠিক আছে তো কোৱেশ্যনটো পঢ়িব আপোনালোকে কেইটামান ইনফৰমেশন পাইছে ইয়াক লিখি ৰাখক প্ৰজেক্টটো কি পালে আৰু এখন কি ব্ৰিজ আছিল আৰ্চ ব্ৰিজ আছিল হয় না ওকে ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন ৰব আৰু এটা ৰখি গল ইয়াতে এটো আহিম বাৰু পিছত আহিম নেক্সট কুৱেশ্যন এতে পঢ়িব প্ৰটুছ টেলিস্কোপ ঠিক আছে নিউজত আছিল গতিকে তো আহিব পাৰে যে প্ৰটুছ টেলিস্কোপৰ লগত এই কি দিছে আপোনাৰ ষ্টেটমেন্ট কিটা দিছে নাম্বাৰ 1 ইট ইজ ডেভেলপড বাই ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইয়েস ইছৰোৱে এটো ডেভেলপ কৰিছে প্ৰথমে তাৰ বিষয়ে অকমান চাই লওক প্ৰটুছৰ বিষয়ে লিখা আছে প্ৰটুছ ইজ এ ৰেডিও টেলিস্কোপ হল প্ৰটুছ হৈছে ৰেডিও টেলিস্কোপ মনত ৰাখিব দিব পাৰে এটো ইনফ্ৰাৰেড হয় নে কি হয় তো ৰেডিও টেলিস্কোপ ঠিক আছে আৰু ডিজাইন টু বি প্লেসড অন দা ফাৰ সাইড অফ মুন ইট ইজ বিল্ড বাই ৰামাম ৰিসাৰ্চ ইনষ্টিটিউট কোনে বিল্ড কৰি আছে ৰামাম ৰিসাৰ্চ ইনষ্টিটিউট RRI একদম মনত ৰাখিব বেংগালুৰু এণ্ড ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইছৰোৱে কি কৰিছে এটো তত্ত্বাৱধান কৰিছে আৰু কাৰ লগত মিলি ইছৰো আৰু RRI ৰামান ৰিসাৰ্চ ইনষ্টিটিউট এটো আহিব পাৰে কি আহিব পাৰে প্ৰটুছটো ৰেডিও টেলিস্কোপ অসমীয়াও লিখা আছে ঠিক আছে ৰমন ৰিসাৰ্চ ইনষ্টিটিউট RRI ওকে তাৰ পাছত আৰু ইছৰোৰ লগত মনত ৰাখিব প্ৰটুছৰ ফুল ফৰ্মটো আপুনি গুগলত সাৰ্চ কৰি কমেন্ট কৰি জনাব এটো আপোনাৰ কাম ঠিক আছে আৰু ই কি কাম কৰে ইট উইল আনভেইল দ্য ইভলিউশন অফ আৱাৰ আৰ্লি ইউনিভাৰ্স ফ্ৰম ইটস ইনিশিয়েল কোল্ড গেছ ষ্টেট টু দ্য ফৰ্মেশন অফ ষ্টাৰ চাওক আপোনালোকে জানে যিখন আমাৰ বৰ্তমান গেলেক্সি আছে বিগ বেং থিওৰি বিষয়ে শুনিছিলে তাৰ পৰা কেনেকৈ ইভলিউশন হৈ এই গেছ জাইন্টৰ পৰা আহি আমাৰ ষ্টাৰবোৰ ফৰ্ম হল এনেকৈ হল এই বস্তুখিনি পঢ়িবৰ বাবে বা এই বস্তুখিনি বিৱৰ্তনৰ উন্মোচন কৰিবৰ বাবে এই প্ৰটুছ যিটো টেলিস্কোপ বা সৰি প্ৰটুছ যিটো প্ৰজেক্ট চলি আছে সেই প্ৰজেক্টটো ইছৰো আৰু RRI কৰি আছে এতিয়া যদি ষ্টেটমেন্ট কিটা চাই এটো ইনফৰমেশন দিলু ভালদৰে মন কৰক এটোৰ পৰা কোৱেশ্যন আহিব পাৰে ওকে এটো ইয়েস এটো হয় দুই নম্বৰ ইট ইজ ডিজাইন টু আনকভাৰ দ্য কসমিক ডোন অফ ইউনিভাৰ্স এনসৱাৰিং when the first stars from ওকে এক প্ৰথম তৰাবোৰ গঠন হোৱাৰ সময়ত উত্তৰ দিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ মহাজাগতিক ঘূৰ উন্মোচন কৰিবলৈ ডিজাইন কৰা হৈছে ওকে ইয়েস both 1 and 2 is correct ঠিক আছে ওকে অসমীয়াটো আছে হেৰি কৰিব ওকে পঢ়ি চাব পঢ়ি চালে বস্তু বুজি যাব ঠিক আছে নেক্সট কুৱেশ্যন বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আনি আছো গতিকে আপোনালোকে নিজে হেৰি কৰিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে দা এনুৱেল এক্সাৰসাইজ পূৰ্বী আকাশ ইজ কণ্ডাক্টেড বাই ঠিক আছে এই মাত্ৰ যে মই কলো এয়াৰ বেছটো ইয়াতে কোনখন আছিলে ৰাফেল তাৰ লগতে ৰিলেটেড এটো এই যেটো পূৰ্বী কল পূৰ্বী এক্সাৰসাইজ পূৰ্বী আকাশ কোনে কৰে জানেনে ইষ্টাৰ্ণ এয়াৰ কমান্ড যেটো ৰেড ক্লিফ লাইন আমি পঢ়িছিলো ইণ্ডিয়া চাইনাৰ বৰ্ডাৰ এই ইণ্ডিয়া চাইনা বৰ্ডাৰৰ ওচৰতে আমাৰ তেজপুৰ চাবুৱা এইখিনি জায়গাতে কি কৰে পূৰ্বী আকাশ এই ব্যায়ামটো কৰা হয় এটো কোনে কৰে ইষ্টাৰ্ণ এয়াৰ কমান্ড এতিয়া আমি যিমানখিনি কুৱেশ্যন কৰি আছো অলৰেডি আমি এমসিকিউত কৰিছিলো ঠিক আছে এটো এটা এক্সামৰ আমি কুৱেশ্যন উঠাই আনিলো তথাপি আপোনালোকে চাওক যে কেনেকুৱা টাইপৰ কুৱেশ্যনবোৰ আহে অলপ যদি লেভেলটো ওপৰ উঠাই দিয়া তথাপি কৰিব পাৰিব ঠিক আছে তাৰ পাছত এটো ইম্পৰ্টেন্ট which of the following ministries or department has launched the centrally sponsored scheme Operation Greens এটো কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিলে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ডিপাৰ্টমেন্ট এটো এটাও নহয় নন অফ দিস এটো আপোনাৰ মিনিষ্ট্ৰি অফ ফুড প্ৰসেসিং এণ্ড এটা মিনিষ্ট্ৰি আছিল হেতুৱে আপোনাৰ লঞ্চ কৰিছিলে ঠিক আছে মই বাৰু এটো দি দিম আপোনালোকক চিন্তা কৰিব নালাগে তাৰ পাছত এটো চাওক এটো কিমান হিনাখন মই লিষ্ট দি দিছিলো হুইচ অফ দা ফলোইং ইজ নট এ কনস্টিটিউশনাল বডি তলৰ কোনটো সাংবিধানিক সংস্থা নহয় ডাইৰেক্ট আপুনি এটো চাই ক'ব পাৰে নীতি আয়োগ নহয় বাকি আৰু চাবলৈ দৰকাৰ নাই ঠিক আছে তো
মই কৈছো যে যিবোৰ বস্তু আপোনালোকক দি আছো, যিবোৰ বস্তু যেনেকুৱা টাইপৰ বস্তু দি আছো তেনেকুৱা পঢ়ক। এতিয়া এই বস্তু চাওক, মই কৈছিলো যে স্কিম এটা কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হৈ আছে তাৰ পৰা এটা কুৱেশ্যন আহিবই আহিব। তাৰপিছত এনেকুৱা বডিৰ ওপৰত এটা কুৱেশ্যন আহিবই আহিব, ঠিক আছে। তো এই বস্তুবোৰ ৰিলেট কৰক, মই যিখিনি দিছো তাৰ লগত ৰিলেট কৰি আপোনালোকে গুগল চাৰ্চ কৰক বা বেলেগ বস্তু চাওক, তেনেকে মিলাই মিলাই পঢ়ক, চাব আপুনি এটা মানে ভাল ষ্টেজত থাকিবগৈ, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী লাভ কৰা প্ৰথম অসমীয়া গৰাকী কোন? যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? কমেণ্ট কৰক। যতীন্দ্ৰনাথ দুৱাৰা, আমি বহুতবাৰ কৰিছো এইটো, দেখিছে। তাৰপাছত হু এমং দ্য ফলোয়িং আৰ্টিষ্ট হেজ বিন চিলেক্টেড এজ ফেলো অফ সংগীত নাটক একাডেমী? তলত উল্লেখ কৰা শিল্পীসকলৰ ভিতৰত কোনে সংগীত নাটক একাডেমীৰ ফেলো হিচাপে নিৰ্বাচিত হৈছে? এইটো গুগল কৰক, গুগল কৰি নিজে চাৰ্চ কৰিবলৈ ট্ৰাই কৰক। তেতিয়া সংগীত নাটক একাডেমীৰ বিষয়ে আপুনি অকণমান চাবলৈ পাব, পঢ়িবলৈ পাব। মই কুৱেশ্যন কৰাইছো, সংগীত নাটক একাডেমী কি হয়, কিমান চনত স্থাপিত হৈছিলে, কেনেকে কাম কৰে, কোনে এৱাৰ্ড পাইছে, সেই বস্তুখিনি এই বস্তুটো চাৰ্চ কৰি আপুনি বহুত বস্তু পাব। মই জাষ্ট দেখাই দিছো, আপোনালোকে যাওক কৰকগৈ। তাৰপাছত ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্য আছামিজ বুক ফিকশ্যন অশান্ত ইলেক্ট্ৰন, অশান্ত ইলেক্ট্ৰন ইম্পৰ্টেণ্ট, এইখন কোনে লিখিছিল? অশান্ত ইলেক্ট্ৰন সৌৰভ কুমাৰ চলিহা, ঠিক আছে, সৌৰভ কুমাৰ চলিহা। আৰু অথৰ আৰু বুক, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব, কোনখন কিতাপ কোনে লিখিছিলে, ঠিক আছে। যিমানবোৰ আছে চাবলৈ ট্ৰাই কৰক, অশান্ত ইলেক্ট্ৰন। তাৰপাছত এ ফৰ্মাৰ পাৰ্লিয়ামেণ্টেৰিয়ান ফ্ৰম আছাম অথৰ দ্য বুক দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ। ৰেড ৰিভাৰ এণ্ড ব্লু হিল এই কিতাপখন কোনে লিখিছিল? ডাইৰেক্ট দিব পাৰে, কিন্তু অকণমান ঘূৰাই পকাই দিছে, তাত ভয় খাব নালাগে, ঠিক আছে। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল এই বুকখন কোনে লিখিছিল? হেম বৰুৱা, ঠিক আছে। তেওঁ এজন এমপিও আছিলে, অকে। সেই বস্তুটো আপোনালোকে গম পালে, লিখিব পাৰে তলৰ কোনজন লেখক এগৰাকী সাংসদো আছিলে, এনেকুৱা কুৱেশ্যনটো আহিব পাৰে। চ' এইটো আপোনালোকৰ টেকনিক, কেনেকে পঢ়িব লাগে মই এই বস্তুটো আপোনালোকক কৈ আছো। তাৰপাছত চাওক, দ্য এগ্ৰিকালচাৰেল ফেষ্টিভেল মপিন, এই মপিন ফেষ্টিভেলটো অৰুণাচলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? গালো ট্ৰাইব, ঠিক আছে। অসমীয়াত কি হ'ব? গদাকাৰে গা ল, ঠিক আছে, গালো বা গা লটো পাৰে গালো ট্ৰাইব, অকে। তাৰপাছত হ'ব আপোনাৰ এইটো মই নিলিখো, এইটো যদি কোনো কমেণ্ট নকৰে মই ভাবিম যে এনেই মানে আপোনালোকে উৎপাত কৰি থাকে। ইয়াত কি কৈছে? ৰঙালী বিহুত 7 দিনৰ ভিতৰত এটা দিন পালন কৰা হয়, সেইটো কি হয়? ওৱান অফ দ্য 7 days ইন ৰঙালী বিহু ইজ অবজাৰ্ভড এজ মুকলি বিহু, চোতাল বিহু, ভগত বিহু, গোসাই বিহু। এইটো এনচাৰো নিজে কৰক। আৰু 7 বিহুৰ নাম, বিহু 1 বিহুৰ পৰা 7 বিহুলৈকে বহাগ বিহুত আমি কি হিচাপে পাতো সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। যদি এইটো কমেণ্ট কোনো নকৰে, নেক্সট ক্লাছ মই নানো, 30 তাৰিখলৈ একদম ক্লাছ নানো। এইটো যদি নাজানে বহুত লাজৰ কথা হ'ব। আমাৰ অসমৰ বহাগ বিহুৰ 7 বিহু, 7টা দিনক কি কি বুলি জনা যায়? প্ৰথম বিহুটো মই কৈ দিলো গৰু বিহু, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, ফিফ্থ, ছিক্স কি কয় কমেণ্ট কৰি জনাওক, ঠিক আছে। তাৰপিছত এই এনচাৰটো কৰিব, অকে। তাৰপাছত হুইচ আহোম কিং ইনভাইটেড বিহু ডান্সাৰ্ছ টু পাৰফৰ্ম ইন দ্য ফিল্ড অফ ৰংঘৰ শিৱসাগৰ? যে শিৱসাগৰত যি ৰংঘৰ আছে, ৰংঘৰৰ সন্মুখৰ ফিল্ডত বিহু বিহু নৃত্য কৰাবলৈ কোনজন ৰজাই মানে বিহুতীসকলক আমন্ত্ৰণ জনাইছিলে? সেইটো হেৰি কৰিব, কি কয় কমেণ্ট কৰি জনাব। চাওক, আজিৰ পৰা যদি 100 বছৰ পিছত আমি হিষ্ট্ৰী পঢ়ো, আৰু এটা বস্তু আহিব, যেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰীনিছ ৰেকৰ্ড কৰিছিল নে নাই? ক'ত সৰু সজাইত 1 লাখ বিহুৱতী মাটি ফালে ডেন্স কৰাইছিলে। এই বস্তুটো হিষ্ট্ৰীত লিখা হ'ব। 100 বছৰ পিছত আমাৰ ল'ৰা ছোৱালী নাতি পুতিয়ে পঢ়িব যে কোনে আনিছিল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমৰ বিহুৱতীসমূহ আনি সৰু সজাইত ডেন্স কৰাইছিলে। হিষ্ট্ৰীবোৰ এনেকে ডেভেলপ হৈ যাব, ঠিক আছে। তো এইটো আপোনালোকে কমেণ্ট কৰি জনাব। নাও, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা? প্ৰথম সম্পাদক, সভাপতি সোধা নাই, সম্পাদক কোন আছিলে? সম্পাদক হ'ল শৰৎ চন্দ্ৰ গোস্বামী। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? প্ৰেচিডেণ্ট কোন আছিলে মই নকওঁ, চব বস্তু যদি কওঁ এইবিলাক কৰাইছো, ইয়াক কৰাইছো, দেখিছে ন? এইখন এখন এটা ডিপাৰ্টমেণ্টৰ এক্সাম আছিলে, আৰু এইবোৰ কুৱেশ্যন আপোনালোকে দেখিছে আমি কৰিছো, ঠিক আছে। চ' শৰৎ চন্দ্ৰ গোস্বামী ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে। প্ৰেচিডেণ্ট কোন আছিলে? কমেণ্ট কৰি জনাব। নাও, দ্য ফাৰ্ষ্ট আছামিজ চনেট প্ৰিয়তমাৰ চিঠি, কিমান বাৰ কৰাইছো? প্ৰিয়তমাৰ চিঠি কোনে লিখিছিলে? চন্দ্ৰ কুমাৰ আগৰৱালা, হয় নে নহয়? কমেণ্ট কৰি জনাব। নাও, এইটো মই থাৰ্ড যিটো কাৰেণ্ট এফেয়াৰ্ছ ক্লাছ আছিলে তাত কৰাইছিলো। কোনটো জীৱই জাইকা ভাইৰাছ বিয়পায়? হুইচ অৰ্গেনিজম স্প্ৰেড দ্য জাইকা ভাইৰাছ? এইটো আৰে মহ, ঠিক আছে। মস্কিটো কিমান বাৰ পঢ়াইছো, যোনে মোৰ ক্লাছ কৰি আছে ফাৰ্ষ্ট টাইমৰ পৰা তেওঁলোকে এই কুৱেশ্যন খিনি কৰি মানে ভাবিব য়েছ কিবা এটাতো ৱৰ্থ ইট হয়, ইমানখিনি পঢ়িছিলো। তাৰপাছত দীপিকা কুমাৰী ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং স্পৰ্টছ? তলৰ কোনটো খেলৰ লগত দীপিকা কুমাৰীৰ সম্পৰ্ক আছে? এইটো হৈছে আৰ্চাৰী। দীপিকা কুমাৰী, আপোনালোকে ফটোখন মই আনিব পাহৰিলো, ঠিক আছে বাৰু, তথাপিও চাই ল'ব। দীপিকা কুমাৰী গুগলত চাৰ্চ কৰিব। নাও, এইকেইটা মই ৰ'ব, এইটো চাওক, ৰ'ব, এইটো মই ট্ৰেন্সলেট কৰিব পাহৰিলো। একো নাই, আছামিজ ষ্টুডেণ্ট, মই কৈ দিম, চিন্তা কৰিব নালাগে। এইটো যোনে ফুটবল খেল, ৰনাল্ডো ফেন আপোনালোকে এইটো কমেণ্ট কৰক। ক্ৰিষ্টিয়ানো ৰনাল্ডো
prolific scorer in football has recently confirmed Euro 2024 has his last European championship has won how many Ballon d'Or awards যে এতিয়ালৈকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কিমানটা Ballon d'Or award লাভ কৰিছে ফুটবল ৰনাল্ডো ফ্যান কিমান আছে মই চাম আজি গম পাম কিমানটা ৰনাল্ডো ফ্যানে এডিআৰই দি আছে আসাম পুলিচ দি আছে বা বেলেগ এক্সাম দি আছে আজি গম পাই যাম তাৰ পাছত এইটা ট্ৰাই কৰিব এটা বাৰু ইমান দৰকাৰ নাই মই পিছত কৰাই দিম এটা চাব পাৰে who was the first justice of the Supreme Court from Assam এটো কৰাইছিলো যে সুপ্ৰিম কোৰ্টত অসমৰ পৰা কোনগৰাকী ফাৰ্স্ট কি আছিল জাস্টিস আছিল সকলে ৰঞ্জন গগৈ দিব কিন্তু নহয় জাস্টিস পাৰ্বতী কুমাৰ গোস্বামী এটো কৰাইছিলো ন দুই তিনবাৰ মান কৰাইছো নাই কমেন্ট কৰিব ৰে এটা ভাল লাগে নাও এটো কোৱেশ্চন চাওক আসামিজ ষ্টুডেন্ট মই মুখেৰে কৈ যাম আপোনালোকে মজাকে বস্তুটো লিখি যাব আৰু এটো অসমীয়াতে লিখা আছে চিন্তা কৰিব নালাগে মেটস দা বুক উইথ দা অথৰ ফ্ৰম দা টেবল ইয়াত মই এটা বস্তু জানো যিখন কাঠানিবাৰী ঘাট এখন লিখিছিল মহিম বৰা এতিয়া চাওক এনেকুৱা কোৱেশ্চনৰ এনেকুৱা যদি কোৱেশ্চন হয় কেনেকৈ কৰিব মই এইটোই জানো এটো কি জানো সিৰ লগত 1 মিলি আছে আপুনি যদি অপচনত চাই সিৰ লগত 1 এটাতে আছে ক'ত আছে অপচন এ গৰিক অপচন এ হ'ব বাকিখিনি আপুনি নাজানিলেও এই কোৱেশ্চনটো এটেম্প কৰিব পাৰিব এতিয়া যেহেতু এটো পালে মনত ৰাখক যেটো কাঠানিবাৰী ঘাট কোনে লিখিছিল মহিম বৰা এৰ লগতটো আছে মানে অতুল চন্দ্ৰ হাজৰিকাই লিখিছিলে কি মন সালেখা তাৰ পিছত বিৰ লগত থি মিলিব এইচকে বাৰক পূজাৰীয়ে লিখিছিলে দা কম্প্ৰিহেনসিভ হিষ্ট্ৰী অফ আসাম আৰু ডিৰ লগত 4 অৰূপ পাটাংগিয়া কলিতাই লিখিছিলে মৰিয়াম আস্তিন অথবা হীৰা বৰুৱা ঠিক আছে গতিকে মনত ৰাখিব মই কোৱেশ্চন লগে লগে এতিয়া কৰি আছো মই আগতে চোৱা নাই ঠিক আছে তো মই এটাই জানিছো সেইকাৰণে এটা বাকিখিনি নিজে হৈ গৈছে তাৰ পাছত এটো কৰি চাব ভূপেন হাজৰিকা had completed his PhD in mass communication from Columbia University. What was the topic? কোনটো টপিকত ডক্টৰ ভূপেন হাজৰিকাই PhD কৰিছিলে কৰ পৰা কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা আজি আমি ভূপেন হাজৰিকাৰ বিষয়ে অলপমান পঢ়িছিলো মই কিয় টপিকটো দিছো আহিব যিখিনি ইম্পৰ্টেন্ট হয় বস্তুখিনি দি থাকো ঠিক আছে এইটোতো কিমান বাৰ কৈছো ঠিক নাই which of the following was the reason for calling of non cooperation movement by গান্ধীজি কিয় non cooperation movement বন্ধ কৰিছিলে কিহৰ কাৰণে চৌৰি চৌৰা ষ্টুডেন্টৰ কাৰণে ঠিক আছে চৌৰি চৌৰা ঘটনা কি হয় এক্সপ্লেইন কৰিছিলো তাৰ পাছত যদি চাই কোনটো এৰিছিলো আমি yes এইটো who among the following was the first editor of nationalist news Hindu Patriot অসমীয়াত কৈছে যে হিন্দু যিখন পেট্ৰয়েট আছিল এই পেপাৰখনৰ প্ৰথমজন এডিটৰ বা সম্পাদক আছিল গিৰীশ চন্দ্ৰ ঘোষ ঠিক আছে গিৰীশ গড়চক্ৰে গিৰীশ চন্দ্ৰ ঘোষ ঠিক আছে ওকে তাৰ পাছত ৰিসেন্টলি এ নিউ স্পেচিছ কল ষ্ট্ৰিপ্ট কেচিলিয়ান ঠিক আছে এটা আপোনাৰ এনেকুৱা এটা স্পেচিছ এটা দেখিছিলে কাজিৰঙা দেখিছিল নাই স্পেচিছ ৰিসেন্টলি ওলাইছিলে হেতু কোনটো মানে হেৰিত পৰে বুলি কৈছে ঠিক আছে ইজ এ কাইন্ড অফ এমফিবিয়ান ঠিক আছে সো এটো মিক্স অফ ৰেপটাইল এন্ড এমফিবিয়ানৰ মিক্স হয় বাট ইয়াত যদি অপচন জনাই আপুনি এমফিবিয়ান ক'ব লাগিব যদি বুজিবলৈ ইচ্ছা আছে এতিয়া অলপ মই ওয়েট কৰক আমি পিছত ভালদৰে এইখিনি বস্তুখিনি বুজাই দিম ঠিক আছে তাৰ পাছত এৰিছিলো এইটো consider the following book ইয়াতো বুকৰ নাম আছে আৰু ইয়াতো অথৰৰ নাম আছে যে কোনখন শুদ্ধ হৈ আছে বুলি সুধিছিলে ইয়াত যে কোনটো পেয়াৰ শুদ্ধ হৈ আছিল তেনেকুৱা আছিল কোৱেশ্চনটো এতিয়া যদি চাই অৰুজ্যোতি শইকীয়া কি এৱাৰ্ড পাইছিলে এবাৰ কৰক পঢ়াইছিলো দা কুৱেষ্ট ফৰ মডাৰ্ণ আসাম এ হিষ্ট্ৰী 1942 to 2000 এখন লিখিছিল অৰুজ্যোতি শইকীয়া ঠিক আছে আৰু দা হিষ্ট্ৰী অফ চিভিলাইজেশ্যন অফ দা পিপল অফ আসাম লিখিছিলে পিসি চৌধুৰী মানে আপোনাৰ 3 and 4 পেয়াৰটো কাৰেক্ট হৈ আছিল বাকি এই দুটা ইনকাৰেক্ট হৈ আছিল এই দুটা মই কাৰেক্ট গিটা দি দিছো যাওক আসামিজ এ পোৰ্ট্ৰেইট অফ এ কমিউনিটি লিখিছিলে সংগীতা বৰুৱা আৰু দা আসামিজ ৰিলিজিয়ন কাষ্ট এণ্ড সেক্ট ইন এন ইণ্ডিয়ান ভিলেজ এটো লিখিছিল অড্ৰে কেন্টেল ঠিক আছে কেন্ট লাই অড্ৰে কেন্টলাই ঠিক আছে তো এই বস্তুখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এইখিনি কাৰণ এটা অলৰেডি এটা এক্সামত আহিছে আৰু ভাল ডিপাৰ্টমেন্টৰ এক্সাম নাও দা ইণ্ডিয়ান পাৰ্লিয়ামেন্ট কনসিষ্ট অফ ভাৰতীয় সংসদ কিহেৰে গঠিত হয় ভুল নকৰিব ভাৰতীয় সংসদ গঠিত হয় দা প্ৰেসিডেন্ট ৰাজ্যসভা আৰু লোকসভা ঠিক আছে বহুতে ৰাজ্যসভা আৰু লোকসভা লিখি দিয়ে প্ৰেসিডেন্ট ৰাজ্যসভা লোকসভা এই তিনিটা বস্তুৱে থাকিব ঠিক আছে দা ভাইস প্ৰেসিডেন্ট ইজ দা এক্স অফিচিয়েল চেয়াৰম্যান অফ যে ভাইস প্ৰেসিডেন্ট গৰাকী উপৰাষ্ট্ৰপতি গৰাকী কোৰ চেয়াৰম্যান হয় ৰাজ্যসভাৰ ওকে ঠিক আছে আমি অলৰেডি এইবোৰ বস্তু ভালদৰে পঢ়িছো বিতংকৈ পঢ়িছো এতিয়া 1.5x ত লগাই লৈ কুই আপোনালোকে জাস্ট মনত পেলাই গৈ থাকক নাও হাউ মেনি মেম্বাৰ্স অফ এংলো ইণ্ডিয়ান কমিউনিটি ক্যান বি নমিনেটেড বাই দা প্ৰেসিডেন্ট অফ ইণ্ডিয়া টু দা পাৰ্লিয়ামেন্ট ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সংসদলৈ এংলো ইণ্ডিয়ান কমিউনিটিৰ কিমানজন সদস্যক মনোনীত কৰে আমি জানো যে দুজনক কৰে ঠিক আছে
ইলেক্টেড নহয়, এইটো হৈছে আপোনাৰ নমিনেটেড, ঠিক আছে। নাও The age of candidate to contest the parliamentary election should not be lesser than সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ বয়স কিমান বছৰতকৈ কম হ'ব নালাগে। যদি আপুনি ইলেকশ্যন খেলিবলৈ যায় তেনেহ'লে আপোনাৰ বয়স কিমান, মিনিমাম 25 years হ'ব লাগিব, ঠিক আছে। তাৰ পাছত দ্য মেক্সিমাম ইণ্টাৰভেল বিটুইন টু সেশন অফ পাৰ্লিয়ামেণ্ট, সংসদৰ দুটা অধিৱেশনৰ মাজৰ সৰ্বোচ্চ ব্যৱধান কি হ'ব পাৰে, 6 মাহ। মানে জানে সংসদত লোকসভা ৰাজ্যসভা ইয়াতে কিছুমান কি হৈ থাকে, সেশন হৈ থাকে, দেখিছে নাই, কাজিয়া চাজিয়া চিঞৰ বাখৰ হৈ থাকে যে তাতে চৰি মই অকমান নৰ্মেলি লেংগুৱেজ ইউজ কৰি দিলো, তথাপিও আমি ভালদৰে এই বিষয়ে পঢ়িছিলো অলৰেডি। তো 6 মাহৰ মূৰে মূৰে এইবোৰ হৈ থাকে, ঠিক আছে। মেক্সিমাম টাইম মানে মেক্সিমাম টাইম কৰিছে, দুটা সেশনৰ মাজত 6 মাহৰ পিছত আকৌ নতুনকৈ সেশন হ'ব লাগিব। তাৰ পাছত হোৱাট ইজ দ্য টাৰ্ম অফ এ মেম্বাৰ অফ ৰাজ্যসভা, যে ৰাজ্যসভাৰ যিবোৰ মেম্বাৰ আছে, আপোনালোকে জানে আমাৰ ৰাজ্যসভা লোকসভা দুখন পৃথকে পৃথকে আছে, অলৰেডি আমি পঢ়াইছো, সেই কনচেপ্টখিনি যাতে ক্লিয়াৰ আছে। কিমান বছৰ হয়, 6 বছৰ হয় কাৰ্যকাল। আৰু এটা কথা মনত ৰাখিব যে ৰাজ্যসভা কেতিয়াও ভংগ নহয়, ৰাজ্যসভা পাৰ্মানেণ্ট হয়, যেনেকে লোকসভা 5 বছৰৰ মূৰে ভংগ হয়, আকৌ নতুনকে গঠিত হয়। বাট ৰাজ্যসভাৰ মেম্বাৰবোৰ 1/3 মেম্বাৰ এভৰি 2 yearsৰ মূৰে মূৰে কি কৰি থাকে, ৰিটায়াৰ্ড হৈ থাকে। বাকী এজন ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল 6 বছৰ, ঠিক আছে। তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ৰেছপন্সিবল ফৰ প্ৰিপেয়াৰিং এণ্ড প্ৰেজেণ্টিং দ্য ইউনিয়ন বাজেট টু দ্য পাৰ্লিয়ামেণ্ট, কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰি সংসদত দাখিল কৰাৰ দায়িত্ব তলৰ কোনটোৰ। আপোনালোকে জানে যে বাজেট যি প্ৰস্তুত কৰে, আমি ইন্টাৰিম বাজেট দেখিলো, লাষ্ট আমাৰ জেনেৰেল বাজেট দেখিলো, সেই বাজেটত যি আপোনাৰ কোনে প্ৰস্তুত কৰে আৰু তাৰ এইখিনি দায়িত্ব, এইখিনি হৈছে ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ, বহুতে ডিপাৰ্টমেণ্ট অফ ফাইনেন্স মাৰে। চ' এইটো ভালদৰে মনত ৰাখিব, ইহঁতৰ মাজত কনফিউজ নহব। ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ, অসমীয়াত কি হ'ব, অৰ্থনৈতিক শাখা হ'ব চাগে, মেবি। আপোনালোকে মই দি দিম বাৰু, চিন্তা কৰিব নালাগে, তথাপিও শুনি যাওক, কাৰণ ইংলিছ অপশ্যনটো থাকিলেও আপোনালোকে পাই যাব, ঠিক আছে। অ'কে, বাকী এইকেইটা ডিপাৰ্টমেণ্টটো জানেই, আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট, ইয়াৰ কি কাম অলৰেডি আমি কৰাইছো ন। তলৰ কোনখন বিধায়ক সংসদৰ প্ৰতিটো সদনে পৃথকে পৃথকে বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব লাগে, হুইচ ওৱান অফ দ্য ফলোইং বিলছ মাষ্ট বি পাছড বাই ইচ হাউচ অফ পাৰ্লিয়ামেণ্ট ছেপাৰেটলি বাই এ স্পেচিয়েল মেজৰিটি, যে আপোনালোকে জানে বিলবোৰ পাছ কৰিবৰ কাৰণে বিভিন্ন প্ৰচিডিউৰ আছে, অলৰেডি আমি পঢ়িছো। যিখন সংবিধান সংশোধনী বিধায়ক, যিখনক কি কোৱা হয়, অসমীয়াত কৈ দিছো মই, সংবিধান সংশোধনী বিধায়ক বা কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল, এইখন পাছ কৰিবৰ কাৰণে ৰাজ্যসভা আৰু লোকসভা দুয়োখনতে কি লাগিব, স্পেচিয়েল মেজৰিটি লাগিব। অ'কে, তাৰ পাছত হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট কমিটি অফ দ্য পাৰ্লিয়ামেণ্ট, তলৰ কোনখন কমিটি সংসদৰ সৰ্ববৃহৎ কমিটি। আমি জানো যে পাৰ্লিয়ামেণ্টাৰী কমিটি কিছুমান আছে, তাৰে ভিতৰত আটাইতকৈ ডাঙৰ কমিটিখন হৈছে দ্য এষ্টিমেট কমিটি, ঠিক আছে, দ্য এষ্টিমেট কমিটি। মই গম পাইছো যে এইকেইটা অপশ্যন অসমীয়াত দিব লাগিছিলে, যিখিনি অসমীয়াত দিব লাগে সেই বস্তুখিনি মই দি দিম অলপ পিছত। আপোনালোকে এটা কাম কৰিব, গ্ৰুপত জইন কৰিব বা মোক পাৰ্চনেলি মেছেজ কৰিব, মই এইখিনি ভালদৰে ট্ৰান্সলেট কৰি আপোনালোকক দি দিম ন। আৰু এইখিনি বস্তুটো নালাগে ট্ৰান্সলেট কৰিব, কুৱেশ্যনটো কৰিলে হৈ যাব। হোৱাট ইজ দ্য মিনিমাম এজ ফৰ এ কেণ্ডিডেট টু চিক ইলেকশ্যন টু দ্য লোকসভা, অলৰেডি কৰিলো যে 25 বছৰ আমাক লাগে। লোকসভালৈ নিৰ্বাচনী প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ ন। মানি বিল কেন বি ইন্ট্ৰডিউচ ইন দ্য ষ্টেট লেজিছলেটাৰ উইথ দ্য প্ৰায়ৰ কনচেণ্ট টু, পূৰ্ব সন্মতি সাপেক্ষে ৰাজ্যৰ বিধানসভাত ধন বিধেয়ক উত্থাপন কৰিব পাৰি। চাওক, আমি পঢ়িছিলো যে যিটো আমাৰ লোকসভাত যিহেতু মানি বিলখন প্ৰেছ কৰোঁতে আগতে কাৰ কনষ্টেণ্ট ল'ব লাগে, য়েছ, ৰাষ্ট্ৰপতিয়ে প্ৰথম কি কৰিব লাগিব, তাক অৰ্ডাৰ মানে পাছ কৰিব লাগিব, তেতিয়া ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছতহে লোকসভাত কি কৰে, মানি বিলখন আহে। তেনেকে বিধানসভাত, ষ্টেট লেজিছলেচাৰত, ৰাজ্যৰ বিধানসভাত কাৰ লাগিব সন্মতি, গভৰ্ণৰ। যেনেকে ৰাষ্ট্ৰৰ হেড কোন হয়, প্ৰেচিডেণ্ট, আৰে নমিনেল হেড আৰু এক্সিকিউটিভ হেড এইবোৰ বাদ দিয়ক। যদি চাই আমাৰ হেড কোন হয়, প্ৰেচিডেণ্ট, বাকী পিছত আমি পঢ়ি থাকিম। আমাৰ অসমৰ হেড কোন হয়, গভৰ্ণৰ। অ'কে, ঠিক আছে, অ'কে, তো গভৰ্ণৰ লাগিব। বাকী গভৰ্ণৰ মানে কি, ৰাজ্যপাল, প্ৰেচিডেণ্ট মানে ৰাষ্ট্ৰপতি, চিফ মিনিষ্টাৰ মানে মুখ্যমন্ত্ৰী, স্পীকাৰ মানে কি, যিজন আমাৰ স্পীকাৰজনক কি কয়, স্পীকাৰে কয়, স্পীকাৰ অফ লোকসভা অসমীয়াত, ঠিক আছে, অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ, ঠিক আছে। অ'কে, তো দুই এটা অসমীয়া ৱৰ্ড জানিব লাগিব, কাৰণ যিহেতু ইংলিছ ৱৰ্ড জানিব লাগিব, গোটেইখিনি অসমীয়াত নাথাকিবও পাৰে। তাৰপিছত হুইজ দ্য ফাইনেল অথৰিটি টু ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউচন, সংবিধানৰ ব্যাখ্যাৰ চূড়ান্ত কৰ্তৃত্ব কোনে দিয়ে, এইটো মন কৰিব, সুপ্ৰিম কোৰ্টে দিয়ে, ঠিক আছে। আমাৰ যি উচ্চ ন্যায়ালয় আছে, উচ্চতম ন্যায়ালয়ে কি কৰে, সংবিধানৰ চূড়ান্ত ব্যাখ্যা দিয়ে। ইণ্টাৰপ্ৰেট দ্য কনষ্টিটিউচন, সংশোধনী কৰিবে বা কিবা নতুন এড কৰে, সেইবোৰ কাম পাৰ্লিয়ামেণ্টে কৰে, ঠিক আছে। কিন্তু তাক ভেলিড হৈছে নে নাই,
এইটো বেসিক স্ট্ৰাকচাৰক কিবা ক্ষতি পহুচাইছে নেকি মানে বেসিক স্ট্ৰাকচাৰটো যাতে ঠিক ভালকে আছে নে নাই যে বেসিক স্ট্ৰাকচাৰটো এই সংশোধনে কিবা প্ৰভাৱ পেলাইছে নেকি সেই বস্তুটো কোনে ইন্টাৰপ্ৰেট কৰিব সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় লোকসভা মানে জানে পাৰ্লিয়ামেন্ট ঠিক আছে প্ৰেসিডেন্ট ওকে অপশন কেইটা মই অসমীয়া টাৰ্মটো কৈ দিছো বাকি সুপ্ৰিম কোৰ্ট মানে উচ্চতম ন্যায়ালয় নাও which article of the constitution permits the supreme court to review its judgment or order সংবিধানৰ কোনটো অনুচ্ছেদে উচ্চতম ন্যায়ালয়ে নিজৰ ৰায় বা আদেশ পুনৰীক্ষণ কৰাৰ অনুমতি দিয়ে এটো আৰ্টিকেল 137 ঠিক আছে বুজিলে কি কোৱেশ্চন কৰিছে যে আৰ্টিকেল 137 ৰ অধীনত সংবিধান উচ্চতম ন্যায়ালয়ে যদি ইয়াৰ আগতে ধৰক 2005 চনত কিবা এটা ৰায় দিছে সেই ৰায়টো 2017 18 চনত বা 22 চনত নিজৰ ৰায় নিজে পুনৰীক্ষণ কৰিব পাৰে আৰ্টিকেল 137 ৰ অধীনত তাৰপাছত the constitutional status has been given to পঞ্চায়ত under article কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে আৰ্টিকেল 243 মনত ৰাখিব এটো ইম্পৰ্টেন্ট এইটো আহিব আহাৰ চান্স আছে আৰু পঞ্চায়ত আমি পঢ়িছিলো ন কিমান ডিপিএসপি আছিল কিমান নম্বৰ আৰ্টিকেলত আছিল ঠিক আছে সেই বস্তুবোৰ আমি লাহে লাহে গম পাম অলৰেডি পঢ়ি আহিছো তথাপিও এই কোৱেশ্চনত মই ভৰাই দিছো বাকি যদি পুঠে যে সাংবিধানিক ইয়াত কি কৈছে হুইচ অফ দা ফলোইং ইণ্ডিয়ান ৰব এটো মই বুজাই দিও যে given the constitutional status ইয়াত খুদিছে যে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হয় হেতু হ'ব 243 ঠিক আছে ওকে ভালদৰে মনত ৰাখিব নাও which of the following Indian states has no পঞ্চায়ত ৰাজ institution তলৰ কোনখন ভাৰতীয় ৰাজ্যত পঞ্চায়ত ৰাজৰ কোনো অনুষ্ঠান নাই এটো হ'ব নাগালেণ্ড তাৰপাছত নেক্সট কোৱেশ্চন পঞ্চায়ত ৰাজ সিস্টেম ইন ইণ্ডিয়া ইজ laid down under ভাৰতত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ তলৰ কোনটোৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি মানে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি আমি ক্লাস নাম্বাৰ 14 মানত কৰিছিলো যেটো আমাৰ সেশন চলি আছিল তাত অসমীয়াত ধুনীয়াকৈ লিখা আছে তথাপিও ফান্ডামেন্টাল ৰাইট মানে হৈছে মৌলিক অধিকাৰ ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য ইলেকশন কমিশন মানে নিৰ্বাচনী আয়োগ বাকি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাজ্যৰ নিৰ্দেশাত্মক নীতিৰ আন্ডাৰত পঞ্চায়তী ৰাজ ব্যৱস্থা ৰখা হৈছে ঠিক আছে ডিপিএসপি আমি সমুকে ডিপিএসপি বুলি কওঁ তাৰপাছত the 73rd amendment of Indian constitution ভাৰতৰ 73 সংখ্যক সংশোধনীত কিহৰ লগত জড়িত বা কিহৰ লগত মানে সংশোধনীত কি কৰা হৈছিল পঞ্চায়তী ৰাজৰ বিষয় ঠিক আছে 73rd amendment পঞ্চায়তী ৰাজ আৰু কিমান চনত 73 সংখ্যক সংশোধনী আহিছিল হেতু কমেন্ট কৰি জনাব ঠিক আছে ওকে তাৰপাছত which article of the Indian constitution provide for institution of panchayat raj ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে আৰ্টিকেল 40 এটো মই মাত্ৰ কলো ন এটো প্ৰভাৱ ইয়াত কি লিখা আছে constitution provides for the institution of panchayat raj পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আৰ্টিকেল 40 আছে বাট ইয়াত আমি কি পঢ়িছিলো সংবিধানে কোনটো অনুচ্ছেদৰ অধীনত পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছে ঠিক আছে ওকে দুইটা কোৱেশ্চনৰ পাৰ্থক্য আছে ঠিক আছে তাৰপাছত the right to vote in India is given to all people based on ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো লোককে কিহৰ ওপৰত ভিত্তি কৰি দিয়া হয় এডুকেশন প্ৰপাৰ্টি ৰিলিজন এজ এডুকেশন শিক্ষা সম্পত্তি ৰিলিজন এজৰ ওপৰত কাৰণ 18 ইয়াৰ্ছৰ ওপৰ সকলোৱে ধনী হওক দুখীয়া হওক হিন্দু হওক মুছলিম হওক খ্ৰীষ্ট হওক বুদ্ধিষ্ট হওক সকলোৱে কি কৰিব পাৰে ভাৰতীয় সকলো নাগৰিকে ভোট দিয়াৰ অধিকাৰ আছে গতিকে বয়সৰ ওপৰত ঠিক আছে এটো হ'ব বয়সৰ ওপৰত কি কৰি ভিত্তি কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হয় ঠিক আছে ওকে তাৰপাছত যিকেইটা আপোনালোকৰ আসামিজ মিডিয়ামৰ কমপ্লিট আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনি যিখিনি অপচন আপোনাৰ হেৰমিল লাগে মোক কমেন্ট কৰি জনাব মই দি দিম চিন্তা কৰিব নালাগে the finance commission is constituted under article of the constitution ঠিক আছে ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ কোনটোৰ অধীনত বিত্ত আয়োগ গঠন কৰা হয় আমি অলৰেডি পঢ়ি আহিছো 280 বিত্ত আয়োগৰ কাম কেনেকে ডিভাইড কৰে সেইবোৰ আমি অলৰেডি পঢ়ি আহিছো তাৰপাছত পঞ্চায়তী ৰাজ ইজ অৰ্গানাইজড এট দা পঞ্চায়তী ৰাজ আয়োজন কৰা হৈছে কেইটা তিনটা লেভেলত আমি পঢ়িছিলো ন 3 টায়াৰ সিস্টেম কি লেভেলত ভিলেজ ব্লক আৰু ডিস্ট্ৰিক্ট লেভেলত ঠিক আছে ভিলেজৰ আমাৰ কি থাকে ভিলেজত থাকে ডিস্ট্ৰিক্ট আৰু কিহত থাকে ব্লক লেভেলত 3 টায়াৰ সিস্টেম আমি পঢ়িছিলো এটা যিবোৰ গাঁৱত থাকে পঞ্চায়তী তাৰছত আপোনাৰ জিলা পৰিষদ থাকে হয় না তো এনেকৈ আমি তিনটা ডিভিজন অলৰেডি পঢ়ি আহিছো ডিসকাস কৰিছো এবাৰ গৈ চাই লবগৈ ওকে নাও what is the scientific name of national animal tiger ভাৰতৰ ৰাষ্ট্ৰীয় যি পশু টাইগাৰ সেই বাঘৰ scientific name to কৰিছে এটো হ'ব Panthera tigris
টিগ্ৰিছ এটো মনত ৰাখিব ইংলিছতে মনত ৰাখিব লাগিব উপায় নাই তাৰ পাছত সংবিধানে কিমান ধৰণৰ জৰুৰীকালীন অৱস্থাৰ কথা কল্পনা কৰিছে অলৰেডি আমি পঢ়িছিলো তিনি হাউ মেনি টাইপস অফ এমাৰ্জেন্সিজ আৰ মেনশনড বাই কনস্টিটিউশন কি আছিলে নেশনাল ইমাৰ্জেন্সি ষ্টেট ইমাৰ্জেন্সি বা প্ৰেসিডেন্সিয়েল ৰুল আৰু তাৰ পাছত কি আছিলে ফাইনেন্সিয়েল ইমাৰ্জেন্সি আৰ্টিকেল কেটা কি আছিলে অলৰেডি পঢ়াইছো 356 350 কিমান মান আছিলে 352 356 আৰু 360 ঠিক আছে কোনটো কি আছিলে ধুনিয়াকে চাবগৈ ক্লাস নাম্বাৰ 23 সিরিজ 2 তাত পাব ডিটেইলছত হু কন্ডাক্টস দা স্টেট অ্যাসেম্বলি ইলেকশন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন কোনে পৰিচালনা কৰে চাওক স্টেট অ্যাসেম্বলি বুলি যদি কয় ৰাজ্যৰ বিধানসভাৰ ইলেকশনো ইলেকশন কমিশন অফ ইন্ডিয়াই কৰে ঠিক আছে বাকি স্টেট ইলেকশন কমিশনে পঞ্চায়তৰ যি নিৰ্বাচন হয় তাত পৰিচালনা কৰে ঠিক আছে যেটো আমাৰ ইসিআই আছে ইলেকশন কমিশন অফ ইন্ডিয়া ভাৰতীয় নিৰ্বাচনী আয়োগ সকলোবোৰ ইলেকশন লোকসভা আৰু বিধানসভাৰ কোনে কৰে ইয়েস ইসিআই কৰে ঠিক আছে তাৰ পাছত হু একৰ্ড recognition to various political parties in India as national or regional party ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় বা আঞ্চলিক দল হিচাপে কোনে স্বীকৃতি দিয়ে দা ইলেকশন কমিশন অফ ইন্ডিয়া ভাৰতীয় নিৰ্বাচনী আয়োগে তাৰ পাছত the line demarcating the boundary between India and China in northeastern sector is called উত্তৰ পূব খণ্ডত ভাৰত আৰু চীনৰ সীমান্ত নিৰ্ধাৰণ কৰে কোনে ৰেডক্লিফ দুৰান মেকমোহন লাইনে আমি পঢ়িছো জাস্ট এতিয়া মনত পেলাই যাও which is the national emblem of India ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কোনটো হেতু হ'ব ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে বা অশোক স্তম্ভ ঠিক আছে ৰাষ্ট্ৰীয় প্ৰতীক ধৰ্মচক্ৰ বা অশোক চক্ৰ ঠিক আছে ওকে নাও what is the national flower of India ভাৰতৰ জাতীয় ফুল কি হয় লটাস বা পদুম ঠিক আছে পদুম ওকে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল which was not a member of cabinet missionৰ সদস্য কোন নাছিলে জন সাইমন ঠিক আছে cabinet mission যে আহিছিলে 1945 নে 46 কিমান চনত আহিছিলে কমেন্ট কৰি জনাব সেই সময়ত কোন নাছিলে জন সাইমন এই কমিটিৰ সদস্য নাছিলে নাও ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে জনাব আৰু ইউনেস্কোৰ ফুল ফৰ্ম কি হয় জনাব পঢ়িছো এবোৰ আমি সো জাস্ট মনত পেলাবৰ কাৰণে দিছো নাও হু ইজ দা লিডাৰ অফ দা অপজিশন ইন দা লোকসভা যেটো 18 নম্বৰ লোকসভা চলি আছে এতিয়া তাত বিৰোধীৰ দলপতি বা বিৰোধীৰ নেতা কোন ৰাহুল গান্ধী সকলে জানে 10 বছৰ মূৰত নতুনকৈ আহিছে দলপতি তাৰপিছত তাৰ 10 বছৰ নাছিলে ব্ল্যাঙ্ক হৈ আছিল পদটো হু হেজ বিন এপইন্টেড এজ দা লিডাৰ অফ হাউস ইন ৰাজ্যসভাত সদনৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে জেপি নাড্ডা তাৰপাছত which country conferred the order of the Drug Galpo award to Indian Prime Minister Narendra Modi কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্ডাৰ অফ ড্ৰাগ গালপো ভুটান কিমান বাৰ কৈছো এটো কোৱেশ্চন মনত ৰাখক এটো আহিবই এটো আৰু ৰাছিয়াৰ পৰা কোনটো এৱাৰ্ড দিছিল হে আহিব হেটো আহিব ঠিক আছে অৰ্ডাৰ অফ সেন্ট কি আছিল কমেন্ট কৰি জনাব who was recently sworn in as Nepal's prime minister for the fourth time হেহতিয়া কৈ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল এটো হ'ব কেপি ওলি শৰ্মা ওকে তাৰ পাছত who was unanimously re-elected as IOC member at the 142nd session held on 14 July 2024 2024 চনৰ 24 জুলাইত 142 সংখ্যক অধিবেশনত কোনে সৰ্বসন্মতিক্ৰমে অন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সদস্য হিচাপে পুনৰ নিৰ্বাচিত হৈছিল নীতা আম্বানী ঠিক আছে ইয়াত বহুত বস্তু সোমাই আছে চালে আপোনালোকে বুজি পাব নাও which country won their first women Asia Cup title in the recent tournament হেহতিয়া প্ৰতিযোগিতাত কোনখন দেশে প্ৰথমবাৰৰ বাবে মহিলা এছিয়া কাপ যে ক্ৰিকেটৰ এছিয়া কাপ হৈছিল মহিলা এছিয়া কাপ তাত শ্ৰীলংকাই ঠিক আছে প্ৰথমবাৰৰ কাৰণে খিতাপ দখল কৰিছিল ডিফেন্ডিং আৰু কোন কাৰ লগত ফাইনাল খেলিছিল ইণ্ডিয়াৰ লগত ঠিক আছে ইণ্ডিয়া শ্ৰীলংকা জিকিছিল শ্ৰীলংকা ওমেন টিম কোনটো এটো কৰা নাই ইয়াৰ হ'ব কৰ্ণাটকা পঢ়ি চাওক লিখা আছে ধুনীয়াকৈ পঢ়ক যে লিথিয়াম কোট ৰিসেন্টলি হেৰি কৰিছে ঠিক আছে সময় যেহেতু কম সোনকালে কৰো আমি 30 মিনিটত ইমান বহুতখিনি যাতে বস্তু কৰিব পাৰো তাৰে মানে এইম লৈ ফেলে কৰি আছো যাতে আপোনালোকৰ সোনকালে বস্তুবোৰ মনত পৰে ঠিক আছে তাৰপাছত which organization is collaborating with ISRO on the Ramesses project to study the Apophis asteroid কোনটো সংস্থাই ইছৰোৰ সৈতে সহযোগিতা কৰি ৰামছেছ প্ৰকল্পত এপোফিস গ্ৰহণ অধ্যয়ন কৰি আছে আমি এপোফিস যেটো এষ্ট্ৰয়েড কি পঢ়িছিলো যেটো এটা গ্ৰহাণু ঠিক আছে পৃথিৱীৰ দিশে গতি কৰি আছে এই 2029 ত হিট কৰাৰ চান্সেস আছে অলৰেডি গোটেই ষ্টৰীটো আমি ভালদৰে পঢ়িছো কাৰেন্ট এফেয়াৰ্স সিৰিজ কিতাপ বা আমাৰ সিৰিজ কিতাপ পঢ়িছো ভালদৰে চাই লব আৰু কোনটো অৰ্গানাইজেচনৰ লগত ইছৰোয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰাৰ কাৰণে একেলগে কাম কৰি আছে এটো কমেন্ট কৰি জনাব ঠিক আছে বাকি মই কৈছিলো নাসা আমাৰ ইণ্ডিয়াৰ স্পেচ এজেন্সি হয় ইএসএ কৰ হয় ইউৰোপিয়ান স্পেচ এজেন্সি জাক্সা হৈছে জাপানৰ আৰু
ৰছকমছ হৈছে ৰাছিয়াৰ এটা স্পেচ এজেঞ্চি আৰু এইকেইটাৰ ভিতৰত কুৱেশ্যন অহাৰ চান্সেছ আছে আৰু ইম্পৰ্টেণ্ট বস্তু মই সদায় আপোনালোকক কৈ যাওঁ আৰু ইহঁতৰ ফুল ফৰ্মটো আপুনি নিজে চাব নাসা ইএছএ জাক্সা ৰছকমছ গুগল কৰিব গুগলত পাই যাব নিজে যেতিয়া ট্ৰাই কৰিব নতুন নতুন বস্তু শিকিবলৈ পাৰিব ঠিক আছে বাকি নাসা ইণ্ডিয়াৰ ইএছএ ইউৰোপৰ জাক্সা জাপানৰ ৰছকমছ ৰাছিয়া ইন হুইচ ইয়াৰ ৱাজ প্ৰজেক্ট টাইগাৰ লঞ্চ ইন ইণ্ডিয়া টু প্ৰমোট টাইগাৰ কনজাৰ্ভেশ্যন বাঘ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ভাৰতত প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিলে 1973 চনত ঠিক আছে 1973 তাৰ পাছত in which region did Prime Minister Modi launch the construction of world highest tunnel the Sinkunla tunnel কোন অঞ্চলত PM মোদীয়ে ৰিসেন্টলি বিশ্বৰ সৰ্বোচ্চ সুৰংগ সিনকুনলা সুৰংগ নিৰ্মাণৰ কৰা আৰম্ভ কৰিছে বা আধাৰ ক্লাছ স্থাপন কৰিছে লাডাখত অলৰেডি আমি এই বস্তুটো পঢ়িছিলো যে যি কাৰ্গিল বিজয় দিৱসত প্ৰাইম মিনিষ্টাৰ গৈছিলে সেইদিনাখনে ইয়াৰ শুভাৰম্ভণি কৰিছিলে ঠিক আছে ইয়াত লিখা আছে ভালদৰে পঢ়ি চাব পজ কৰি ফালে পঢ়ি চাব তাৰ পাছত Assamese artist Minoti Khaun recently received the Sangeet Natak Academy Amrit Award for her significant contribution to Hindustani instrumental music. Which of the following musical instrument is related to her? অসমীয়া শিল্পী মিনতি খাউণ্ডে হিন্দুস্তানী বাদ্য সংগীতত উল্লেখযোগ্য অৱদানৰ বাবে শেহতীয়াকৈ সংগীত নাটক একাডেমীৰ অমৃত বঁটা লাভ কৰিছে তলৰ কোনটো বাদ্যযন্ত্ৰ তেওঁৰ লগত জড়িত সকলোৱে জানে ভায়োলিন ঠিক আছে আমি ইয়াৰ বিষয়ে এটা ক্লাছত ভালদৰে পঢ়িছিলো আজি জাস্ট ৰিভিজন সেইকাৰণে জাস্ট কথাখিনি কৈ যাম ঠিক আছে বাট ইয়াৰ আৰু এটা বস্তু চাব মিনতি খাউণ্ড ঠিক আছে সংগীত নাটক একাডেমি কি এৱাৰ্ড পাইছে অমৃত এৱাৰ্ড ঠিক আছে সংগীত নাটক একাডেমি অমৃত এৱাৰ্ড মিনতি খাউণ্ডক দিয়া হৈছে কিহৰ তেওঁ কন্ট্ৰিবিউশন টু হিন্দুস্তানী ইনস্ট্ৰুমেন্টেল মিউজিক আৰু কোনটোৰ কাৰণে ভায়োলিনৰ কাৰণে ঠিক আছে ওকে বহুত বস্তু সোমাইছে ন ডোলো টি ষ্টেট লোকেটেড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট তলৰ কোনখন জিলাত ডোলো চাহ বাগিচা অৱস্থিত এটো হ'ব এটো নিউজত আছিলে কাছাৰত ঠিক আছে আহাৰ চান্সেছ আছে বহুত নিউজত আছিলে কিয় আছিলে কেনেকৈ আছিলে আমি কাৰেন্ট এফেয়াৰ্ছত পঢ়িছিলো Sirui lily is the state flower of which of the following state Sirui lily khewali hoise tolor kuntu rajyor rajyik phul etu Manipur Meghalaya Nagaland Assam okman confused logai disu kionu porisu monot jodi porise comment kori jonao ঠিক আছে কমেন্ট কৰাটো কমেন্ট কৰিব যিমান মানুহে চাইছে কিমান মানুহে যদি কমেন্ট কৰে হেতু বেছি ভাল কথা তাৰ পাছত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছিল যে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ঠিক আছে তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ বাল সাহিত্য বঁটা লাভ কৰিছে 2024 চনত অসমৰ পৰা বাল সাহিত্য বঁটা কোনে কোনে পাইছিলে ৰঞ্জু হাজৰিকা আৰু জেকভা মাছাহাৰী ঠিক আছে জেকভা মাছাহাৰী ৰঞ্জু হাজৰিকা আছিলে আছামিজ ল্যাঙ্গুৱেজত বিপন্ন বিস্ময় খেল এইখন গ্ৰন্থৰ বাবে পাইছিলে বিপন্ন বিস্ময় খেল আৰু বড়োত বুহুমা বৈনিবৰ গ্ৰন্থখনৰ বাবে বা কবিতা পুথিখনৰ বাবে জেকভা মাছাহাৰীয়ে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2024 চনত পাইছিল ঠিক আছে এতিয়া ইয়াত লিখা আছে তলৰ কোনখনৰ ৰঞ্জু হাজৰিকাই কোনখন হ'ব বিপন্ন বিস্ময় খেল ভেৰি 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 ইম্পৰ্টেন্ট এই কোৱেশ্চনটো লিখি থক ফাৰ্স্ট কোৱেশ্চনটো আপুনি পাই যাব কোনবা এটা সেটত ঠিক আছে নাও সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2024 ত আছামিছত পাইছিলে জাল কটা জুই এখন গ্ৰন্থৰ বাবে কোনে নয়নজ্যোতি শৰ্মা আছামিজ ষ্টুডেন্ট ভালদৰে শুনি যাওক নয়নজ্যোতি শৰ্মাই পাইছিলে লিখি থব কোনখন গ্ৰন্থৰ বাবে জাল কটা জুই তাৰ পিছত বেংগলীত দৰ্জি হালাত ফুল এইখন কিতাপৰ বাবে সুতুপা চক্ৰৱৰ্তী পাইছিলে তেওঁ কাছাৰৰ শিলচৰৰ কবি আছিলে তো বেংগলী গ্ৰন্থত দৰ্জি হাওলাত ফুল নামৰ গ্ৰন্থখনৰ কাৰণে পাইছিলে সুতুপা চক্ৰৱৰ্তী তাৰপিছত বড়ো ভাষাত সাইক্লুম এইখন গ্ৰন্থৰ বাবে পাইছিলে কোনে ৰাণী বড়ো ঠিক আছে এবাৰ আছিলে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এটো আছিলে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ ঠিক আছে কোনে কোনখন গ্ৰন্থৰ বাবে পাইছিলে ধুনীয়াকৈ লিখা আছে একদম বহুত বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা আহিব তাৰ পাছত এইটো আমি কৰাইছিলো যে ৰিসেন্টলি ইণ্ডিয়া ডেলিভাৰ্ড ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল টু হুইচ কান্ট্ৰি শেহতীয়াকৈ ভাৰতে কোনখন দেশলৈ ব্ৰাহ্মছ সুপাৰসনিক ক্ৰুইজ মিসাইল ডেলিভাৰী কৰিছে এটো হৈছে ফিলিপাইনছ ঠিক আছে আৰু সুপাৰসনিক কি হয় সাবসনিক কি হয় ইয়াৰ বিষয়ে আমি অলৰেডি ভালদৰে ডিসকাস কৰিছো ঠিক আছে তাৰ বাহিৰেও আৰু কাৰেন্ট এফেয়াৰ্স আমি এই সিৰিজটো বহুত বঢ়িয়া সিৰিজ আছিল ঠিক আছে অলৰেডি আমি বহুতখিনি বস্তু কৰিছো এবাৰ গৈ চাব তাৰ পাছত সময় যেটো বহুত কম আছে আকৌ ঘূৰাই কৰি থাকাতকৈ আপোনালোকে প্লেলিষ্ট বনোৱা আছে চাবগৈ বাজেটৰ ওপৰত আমি কৰিছিলো বাজেটত এবাৰ কোনটো ডিপাৰ্টমেন্টত আটাইতকৈ বেছি পইচা এলট কৰা হৈছে ডিফেন্স সেক্টৰত ঠিক আছে 2024-25 বাজেটত আৰু চাৰিটা ফোকাস এৰিয়াৰ কথা কোৱা আছিল কি অন্নদাতা গৰীব মহিলা আৰু যুৱ ঠিক আছে গৰীব পৰ ওমেন ইউথ আৰু অন্নদাতা ফাৰ্মাৰ কৃষক দুখীয়া দৰিদ্ৰ
মহিলা যুৱ অসমীয়াত লিখি ল'ব ধুনীয়াকে ইউনিয়ন বাজেটত যি 4টা মেজৰ কাষ্টৰ কথা কোৱা আছিলে ঠিক আছে মেজৰ ফকাছ এৰিয়াৰ কথা কোৱা আছিলে তাৰ পাছত আমি চাইছিলো যে বাকি কিমান আৰ্টিকলত কি আছে এখিনি পঢ়িছিলো মেইন থিমটো চাইছিলো এমপ্লয়মেন্ট স্কিলিং এমএসএমই মিডল ক্লাছ বাজেটৰ থিম আছিলে এণ্ড ক'ত কিমান এক্সপেণ্ডিচাৰ কৰা আছিলে আৰু এইখিনি বস্তু ক্লাছ নাম্বাৰ 8 টো চাবগৈ ঠিক আছে ক্লাছ নাম্বাৰ 8 আমাৰ কি আছিলে যেটো জিকে আৰু এমসিকিউ সিৰিজ আছিলে তাৰপিছত বৰ্তমান ভাৰতৰ স্বাস্থ্য মন্ত্ৰী কোন জেপি নাড্ডা মিনিষ্টাৰ পৰ্টফলিঅ'খিনি চাব আৰু অসমৰ খিনি চাব এজ পাৰ কাৰেণ্ট এফেয়াৰ্ছ এখিনি তাৰপিছত দুটামান বস্তু আছিলে ৰব মই দি আছো 30 সেকেন্ড আপোনালোকে ধৈৰ্য ধৰক এটো হল যে ওয়েট আহি আছে বহুত ডাঙৰ পিডিএফ এটো অলিম্পিকৰ কালাৰ কোনটো কালাৰে কি ৰঙক বুজাইছে যোৱাবাৰ এটা কালাৰ আহিছে এবাৰ কোনবা এটা বেলেগ কালাৰ আহিব পাৰে ঠিক আছে তাৰ পাছত এবাৰ এইকিটা What is the theme of International Olympic Day 2024 অন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024 ৰ বিষয়বস্তু কি আছিল Let's move and celebrate ঠিক আছে তাৰ পাছত Who was the first Indian woman to win an Olympic medal অলিম্পিকত জয়ী হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল পিটি উষা ঠিক আছে Which has been chosen as India's safety mission for 2024 Olympic 2024 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ সেফটি মিশন হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল গগন নাৰাং আমি খিনি অলিম্পিকৰ আগতে কৰিছিলো নিকুৱেশ্যন এই কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াৰ ৰিলেটেড আৰু বহুত বস্তু কৰিছিলো কিন্তু আজি নহব ওকে তাৰপিছত এইবোৰ বস্তু আৰু কাৰেণ্ট এফেয়াৰ্ছত নপৰে কিন্তু জিকে সিৰিজটো মই যদি পাৰো এদিন মাৰাথন এটা আনিবলৈ ট্ৰাই কৰিম বহুত বস্তু আছে তাৰপিছত আমি এইখিনি পঢ়িছিলো যে চন্দ্ৰয়ানৰ ওপৰত শিৱ শক্তি পইণ্ট আৰু ত্ৰিৰংগা পইণ্টৰ ওপৰত যিটো পইণ্টত চন্দ্ৰয়ান 3 এ হিট কৰিছিলে 23 আগষ্ট তাৰিখে সেই পইণ্টটো কোৱা হৈছে শিৱ শক্তি পইণ্ট হিচাপে নাম মেনশন কৰা হৈছে আৰু চন্দ্ৰযান 2 খনে যিটো পইণ্টত মানে কৰিছিলে বা হিট কৰিছিলে সেই পইণ্টটো ইম্প্যাক্ট পইণ্টটো কি নাম দিয়া হৈছিলে ত্ৰিৰংগা পইণ্ট ঠিক আছে ত্ৰিৰংগা পইণ্ট শিৱ শক্তি পইণ্ট মনত ৰাখিব তাৰ পাছত ৰভাৰ আৰু লেণ্ডাৰ ঠিক আছে ইয়াৰ বিষয়ে হৈছিল চন্দ্ৰযান 3 ৰভাৰৰ লেণ্ডাৰৰ নাম আছিল বিক্ৰম আৰু ৰভাৰৰ নাম আছিল প্ৰজ্ঞান ঠিক আছে চন্দ্ৰযান 3 ৰভাৰখনৰ নাম কি আছিল প্ৰজ্ঞান ঠিক একদম কমন বস্তু আহিব তাৰ পাছত ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশনাল স্পেচ ডে কিমান তাৰিখে পালন কৰা হয় 23 আগষ্ট নেশনাল স্পেচ ডে আৰু সেইদিনাখন কি হৈছিল চন্দ্ৰযান 3 প্ৰক্ষেপ কৰা হৈছিল নহয় চন্দ্ৰযান 3 এ চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছিল সেই দিনটো যোনদিনা প্ৰক্ষেপ কৰিছিল সেইটো দিন নহয় যাৰ বিষয়ে আমি ভালদৰে ডিসকাস কৰিছিলো ইয়াৰ আগতে ঠিক আছে ইয়াতে লিখা আছিল কিমান চনত 14 জুলাই তাৰিখে পৃথিৱীৰ পৰা চন্দ্ৰযান 3 উৰা মাৰিছিল 23 তাৰিখে চন্দ্ৰত গৈ পাইছিল আৰু এই তাৰিখটো আমি নেশনাল স্পেচ ডে হিচাপে পালন কৰো ওকে তাৰ পিছত সেই চন্দ্ৰযান 3 লঞ্চ ভেহিকলখনৰ নাম কি আছিল LVM3 M4 ওকে ইয়াতো আছে ৰভাৰৰ নাম আৰু ইহৰ নাম লেণ্ডাৰৰ নাম ঠিক আছে তাৰ পাছত এখিনিটো জিওগ্ৰাফিক কোৱেশ্চন হৈ গল বাকি নেশনাল ভোটাৰছ ডে ইজ সেলিব্ৰেটেড অন হুইচ অফ দা ফলোইং ডেট 25th কি আছিল 25th ফেব্ৰুৱাৰী জানুৱাৰী 25 জানুৱাৰীত নেশনাল ভোটাৰ ডে পালন কৰা হয় আৰু সেইদিনাখন কি হৈছিল ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন হৈছিল আৰু এবাৰৰ যিটো থিম আছিল নাথিং লাইক ভোটিং আই ভোট ফৰ শিওৰ দেন আৰু মই কৈছিলো যিটো সিলভাৰ নাইট্ৰেট কোড থাকে যেটো ইংক দিয়া হয় হয়নে ব্ল্যাক ইংক যেটো দিয়া হয় ভোট দিয়াৰ পাছত তাতে থাকে সিলভাৰ নাইট্ৰেট হোৱাট ইজ দা ৰিয়েল নেম অফ মামনি ৰয়ছম গোস্বামী এটো হ'ব ইন্দিৰা গোস্বামী আৰু কোনটো কি এসিড থাকে সেই বস্তুটো পঢ়িছিলো ঠিক আছে দিয়ক এখিনি আজি ইমানতে সামৰিছো বাকি ৰিভিজন হল আপোনালোকৰ 1.5x ত লগাই চাওক আৰু বাকি যদি পাৰো এটা কি কয় মাৰাথন আনিবলৈ ট্ৰাই কৰিম লাইভ ক্লাস আহিব লাগিব মোৰ ইকুইপমেন্ট যেটো কম আছে এই কাৰণে মাৰাথন লাইভ ক্লাস আৰু অলপ টান হৈ পৰে ঠিক আছে আজি ইমানখিনি চালো আৰু কিবা ডাউট থাকিলে পঢ়িব কিবা যদি ইংলিশ টাৰ্ম ট্ৰান্সলেট হোৱা নাই সেই বস্তুটো কৈ দিব আমি ধুনীয়াকে বস্তুখিনি কৰি দিম আৰু এইখিনি চাইছিলো ন আমি সাস্টেইনেবল গোল অসমীয়াটো লিখা আছিল ইংৰাজীটো লিখা আছিল ঠিক আছে ওকে থ্যাংক ইউ নমস্কাৰ অলৰেডি আমি কিছুমান স্কিম কৰিছো তথাপিও দুই এটা ৰৈ গৈছিল আৰু ইম্পৰ্টেন্ট কেনেকুৱা কোৱেশ্চন আহিব পাৰে আসাম গভৰ্ণমেন্ট আৰু সেন্ট্ৰেল গভৰ্ণমেন্ট দুইটা স্কিম আজি লৈ আহিছো ইম্পৰ্টেন্ট কেইখন আৰু ইয়াৰ পৰা পৰীক্ষাৰ হাৰ সম্পূৰ্ণ চান্স আছে বাকিবোৰ আমি কৰিছো ঠিক আছে ইয়াৰ আগত কৰিছো যিখিনি কৰা নাছিল তাক আমি কৰিব আহিছো ফাৰ্স্ট যদি চাই অসম গভৰ্ণমেন্টৰ বা অসম চৰকাৰৰ এটা আঁচনি পুণ্য তীৰ্থ যোজনা বুলি পুণ্য তীৰ্থ যোজনা এই আঁচনিটোৰ যোগেদি কি হ'ব যে ৰাম মন্দিৰলৈ কি হ'ব প্ৰত্যেক বছৰে 25000 বা 25000 কে ভক্তক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব ঠিক আছে ওকে ফান্ড এলোকেট কিমান আছে 25 কৰোৰ টকা এটো দৰকাৰ নাই যে পুণ্য তীৰ্থ যোজনাটোৰ মতে কি কৰা হ'ব অপচন আহিব ঠিক আছে তো কি লিখিব যে ৰাম মন্দিৰলৈ অসমৰ পৰা 25000 দৰ্শনাৰ্থী কি কৰিব
দৰ্শন কৰাবলৈ লৈ যোৱা হ'ব তাৰপিছত যদি চাই মিছন বসুন্ধৰা আপোনালোকে নাম শুনিছে বৰ্তমান 2.0 চলি আছে ঠিক আছে বাজেট 2023 অলৰেডি ইয়াৰ বিষয়ে অসম চৰকাৰে দিছে ইমানবোৰ চাব নালাগে বাছ চাব যে মিছন বসুন্ধৰা এই আঁচনিটো কিহৰ লগত জড়িত এইটো হৈছে আপোনাৰ মেইনলি ভূমি পট্টা দিয়া ঠিক আছে যিখিনি ইণ্ডিজিনিয়াছ পিপল আছে তেওঁলোকক যাতে ভূমি পট্টা দিব পাৰে চৰকাৰে তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে এই আঁচনিটো আনিছিলে মেইনলি চাব মোৰ মাটি মোৰ অধিকাৰ শ্লোগানটো চাব ঠিক আছে আৰু বিভাগটো চাব কোনটো বিভাগে ইমপ্লিমেন্ট কৰি আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ঠিক আছে ওকে ইমপ্লিমেন্টিং ডিপাৰ্টমেন্ট অৰ মিনিষ্ট্ৰি ঠিক আছে এই বস্তুটো আপোনালোকৰ ইম্পৰ্টেণ্ট বাকী এইবোৰ কিমান হাজাৰ কি ইমান ডিটেইলছত চাবলৈ সময় নাই এতিয়া বাৰু যদি চাইছে ভাল কথা তাৰপিছত যদি চাই আসাম মালা ঠিক আছে আসাম মালা প্ৰজেক্টটো কি হয় এইটো কিহৰ লগত জড়িত ৰোডৰ লগত ঠিক আছে যিবোৰ ধৰক টু লেন হাইৱে আছে বা যিবোৰ ভিলেজ হাইৱে কানেক্টিং ৰুট আছে সকলোবোৰকে আসাম মালা প্ৰজেক্টৰ আণ্ডাৰেদি কি হৈছে ৰুটবোৰ ডেভেলপ কৰা হৈছে নিউ ৰুট কনষ্ট্ৰাকশ্যন কৰা হৈছে বা যিবোৰ পুৰণা অল্ড ৰুট আছে ৰাস্তা আছে তাক কি কৰা হৈছে ৰিকনষ্ট্ৰাকশ্যন কৰা আছে ঠিক আছে আসাম মালা প্ৰজেক্ট ডাইৰেক্ট কুৱেশ্যন দেখিলে আপোনালোকে পাই যাব ঠিক আছে গম পাই যাব জাষ্ট মনত ৰাখক আসাম মালা প্ৰজেক্টটো কিহৰ লগত জড়িত ৰুডৰ লগত ঠিক আছে তাৰপিছত অৰুণোদয়টো জানে অৰুণোদয় 2.0 চলি আছে প্ৰথমে অৰুণোদয় 2.1 আছিলে এতিয়া অৰুণোদয় 3.0 আহি আছে কিন্তু 3.0 এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই সেইটো চাব নালাগে অৰুণোদয় 2 লৈকে চাব ইয়াৰ মতে কি যিবোৰ ধৰক ইয়াৰ মূল উদ্দেশ্য কি আছিলে মহিলাসকলক কি কৰা স্বাৱলম্বী কৰা বা মহিলাসকলৰ কাৰণে ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে এই আঁচনিটো আনিছিলে যিসকলক কিমান প্ৰতিমাহে 1250 টকা 2.0 আণ্ডাৰত দিয়া হয় আৰু ইয়াত কোনসকল মহিলা ধৰক যিসকল ইয়াতে লিখা আছে বিধৱা মহিলা বা ডিভোৰ্চ হোৱা মহিলা আনমেৰিড ফিমেল ঠিক আছে সেপাৰেটেড ফিমেল এই সকলো এই আঁচনিৰ আণ্ডাৰত অৰুণোদয় 2.0 আণ্ডাৰত কি হৈছিলে তেওঁলোকক ৰখা হৈছিলে অসমীয়া ইংৰাজী দুটাতে আছে ধুনীয়াকে পঢ়ি ল'ব বাছ ইমানখিনি চালেও আপোনালোকৰ হৈ যাব কিমান টকা প্ৰথম আছিলে আপোনাৰ 830 টকা দিছিলে তাৰপিছত বহাই 1100 টকা কৰিলে আৰু এতিয়া 1250 টকাকে প্ৰতিমাহে দিয়া হয় ঠিক আছে কেতিয়াৰ পৰা 10 এপ্ৰিল 2023 পৰা অৰুণোদয় 2.0 আণ্ডাৰত মনত ৰাখিব 2.0 যিটো ছেকেণ্ড ফেজ আহিছিলে অৰুণোদয় সেইটো আছিলে 10 এপ্ৰিল 2023 চনৰ পৰা আৰু যিটো অৰুণোদয় প্ৰথম লঞ্চ কৰিছিলে কিমান চনত 14 ডিচেম্বৰ 2022 চনত ঠিক আছে এটো আছিল ফাৰ্স্ট ফেজটো তাৰপিছত সেকেন্ড ফেজটো মুকলি কৰিলে ইমান চনত কিমান চনত 10 এপ্ৰিল 2023 তাৰপিছত কি কোন সকল মহিলা ইয়াত কি হয় এলিজিবল হয় তা ধুনীয়াকৈ লিখা আছে চাব বাস এখিনি ইম্পৰ্টেন্ট ওকে ঠিক আছে ওকে কিহৰ কাৰণে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰে সামাজিক সুৰক্ষা ঠিক আছে ওকে বাস ইমানখিনি চালেও আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে যথেষ্ট তাৰপিছত যদি চাই ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন আহিবই নিযুত মইনা আঁচনি ইয়াতো যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে এম্পাৱাৰিং কৰিব পাৰে থ্ৰু এডুকেশ্যন চাইল্ড মেৰেজটো যাতে কম কৰিব পাৰে সেই উদ্দেশ্য হাতত লৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আনা হৈছিলে এই বছৰ টোটেল এলোকেশ্যন আছিলে কিমান 240 কৰোৰ আৰু আপোনালোকে জানে যে একাদশ শ্ৰেণীৰ যিখিনি ছাত্ৰী অকল ছোৱালীৰ কাৰণে 1000 টকা পাব বিএ যিখিনি গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকে পাব যে 1250 টকা প্ৰতি মাহে আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে পাব 2500 টকা প্ৰতি মাহে আৰু কেতিয়াৰ পৰা 11 অক্টোবৰত আহা 11 অক্টোবৰৰ পৰা 25 কি কব প্ৰথমটো কিস্তি সোমাব ঠিক আছে তো কেতিয়াৰ পৰা এই আঁচনিটো ইমপ্লিমেন্ট হৈছিলে 1 জুলাইৰ পৰা এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হৈছিলে ঠিক আছে এইকেইটা চালু হৈ যাব আপোনালোকৰ মেইন এইমটো চাব যে এইমটো কি আছিলে নিযুত মইনা আঁচনিৰ যিবোৰ গাৰ্ল চাইল্ড আছে তেওঁলোকক যাতে পঢ়াৰ কাৰণে এম্পাৱাৰ কৰিবৰ কাৰণে তেওঁলোকে যাতে এটা হেৰি সুবিধা পায় ঠিক আছে চৰকাৰৰ এইটো এটা অভিলাষী আঁচনি হয় ওকে বাস তাৰপিছত যদি চাই মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াৰ বিষয়ে মই অলৰেডি আগতে কৈছিলো যে ইয়াৰ জৰিয়তে যিসকল ধৰক স্কিলফুল কি কয় বা ভাল গ্ৰেজুৱেট ষ্টুডেণ্ট আছে তেওঁলোকৰ টেকনিকেল কিবা ডিগ্ৰী আছে তেওঁলোকক চিফ মিনিষ্টাৰৰ ফাণ্ডৰ পৰা সহায় কৰি যাতে ষ্টাৰ্টআপ ভালদৰে লৈ যাব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেই কাৰণে আনিছিলে কি আপোনাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু ডিপাৰ্টমেন্টটো চাব ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেন্ট ঠিক আছে তো ইমপ্লিমেন্টিং এজেন্সি কিটা বা ডিপাৰ্টমেন্ট কিটা চাই যাব মেইনলি এইকেইটা অহাৰ চান্সেছ আছে বাকি ইলিজিবিলিটি কি হয় এপ্লিকেশ্যন প্ৰচেছ কি হয় এইখিনি যদি সময় আছে আজি সময় নাই আজি পৰীক্ষা তথাপি এবাৰ কুই চাই যাওক 10 মিনিটত আৰু সকলোৱে জানে এইটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অলৰেডি ক'লোৱে ইয়াতে ধুনীয়াকৈ লিখা আছে কিমান টকাকে দিয়া হ'ব আৰু বেংক একাউণ্ট কেতিয়া থাকিব লাগিব কি হ'ব লাগিব ঠিক আছে গ্ৰেজুৱেশ্যন কি ডিপ্ল'মা থাকিব লাগিব বা কি টেকনিকেল কোৰ্চ থাকিব লাগিব ঠিক আছে এই বস্তুখিনি ধুনীয়াকৈ লিখা হৈ আছে আৰু মিছন বসুন্ধৰা কাৰ লগত জড়িত আপোনালোকে গম পালে তাৰপিছত আৰু এটা আছে মিছন ভূমিপুত্ৰ বুলি ঠিক আছে মিছন ভূমিপুত্ৰ এইটোৰ মেইন হ'ল যে যিবোৰ কাষ্ট চাৰ্টিফিকেট ST
SC OBC সেই কাষ্ট সাৰ্টিফিকেটবোৰ এই আঁচনিটোৰ জৰিয়তে কি হৈছে আজিকালি অনলাইন হৈ গৈছে ঠিক আছে আগতে কি হৈছিলে জানে আপোনালোকৰ আগৰ কাষ্ট সাৰ্টিফিকেটবোৰ দেখিছিলে যে এটা অফলাইন এজেন্সিত সৰি যেটো ডিপাৰ্টমেন্ট থাকে তেওঁলোকে ধুনীয়াকৈ সাইন কৰি লিখি দিয়ে কিন্তু আজিকালি বস্তু সকলোবোৰ কি হৈছে অনলাইন হৈ গৈছে আৰু এটো কিহৰ লগত জড়িত yes কাষ্ট সাৰ্টিফিকেটৰ লগত মিছন ভূমিপুত্ৰ আৰু মিছন বসুন্ধৰা এই দুটাৰ মাজত আপোনালোকে খেলিমেলি নকৰিব ইহঁতৰ কি আহিব যে এই আঁচনিটো কিহৰ লগত জড়িত তেনেকুৱা কোৱেশ্চন আহিব তাতকৈ ওপৰত আশা কৰিব নালাগে তাৰ পাছত যদি চাই আপোনালোকে ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিৱস এবাৰ যি থিম আছিল থিমটো কি আছিল বিকশিত ভাৰত ঠিক আছে থিম ফৰ ইন্ডিপেন্ডেন্স ডে 2024 বিকশিত ভাৰত মনত ৰাখিব এইটো আহিব পাৰে তাৰপিছত যদি চাই PM এটা সেন্ট্ৰেল আঁচনি দুটামান মই কবলৈ ওলাইছো অলৰেডি আমি কোৱেশ্চনত কৰিছিলো PM সূৰ্য ঘৰ মুফতি বিজলী যোজনা এটো জানে যে 300 ইউনিটলৈকে কি কৰা হ'ব বিজলী ফ্ৰী কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ রুফটপ যি সোলাৰ পেনেল দিয়া হ'ব যাতে তেওঁলোকে কি কৰিব পাৰে বিদ্যুৎ উৎপাদন কৰিব পাৰে ঠিক আছে প্ৰথম ফেজত 1 কৰোৰ মানুহলৈকে এই আঁচনিটো যাব ঠিক আছে গতিকে সাইট হ'ব এটো PM সূৰ্য ঘৰ মুফতি বিজলী যোজনা যদি খুদে কিহৰ লগত জড়িত ধুনীয়াকৈ গম পাই যাব নাও যদি চাই নমো ড্ৰোন দিদি স্কিম এটো মনত ৰাখিব নমো নৰেন্দ্ৰ এটো নাজানো নমো মানে কি সৰি মই কৈ দিছো নমো ড্ৰোন দিদি স্কিম ঠিক আছে তাৰপিছত ইয়াৰ দ্বাৰা কি কৰা হৈছে যে the Nomo Drone Didi scheme aims to empower women in rural India by providing drones to 15,000 women self-help group যিবোৰ আত্মসহায়ক গোট আছে মহিলাসকলৰ 15,000 গ্ৰুপলৈ এই স্কিমটো নিয়া হ'ব ড্ৰোন প্ৰভাইড কৰা হ'ব বিভিন্ন টেকনলজিক্যাল কামত বিভিন্ন কৃষি ক্ষেত্ৰতো যাতে মহিলাসকলে আগভাগ ল'ব পাৰে তেওঁলোকে টেকনলজি থ্ৰুদি এই কামবোৰ কৰিব পাৰে সেইকাৰণে নমো ড্ৰোন দিদি এৱাৰ্ডটো সৰি এৱাৰ্ড স্কিমটো লঞ্চ কৰা হৈছিল ঠিক আছে সুধিব পাৰে যেটো এই স্কিমটো কিহৰ লগত জড়িত ঠিক আছে কোন সকল মহিলা পাব যিসকল সেলফ হেল্প গ্ৰুপ আছে ঠিক আছে তেওঁলোকে এই স্কিমটো পোৱাৰ যোগ্য হ'ব ওকে এনেকুৱা কোৱেশ্চন দুই এটা আহিব পাৰে অলৰেডি আমি কৰিছো তাতে যদি চাই MS গংগা ভিলাস যিখন এখন ডাঙৰ ওয়াৰ্ল্ড লাৰ্জেষ্ট বা লংগেষ্ট ক্ৰুইজ বুলি কয় আপোনালোকে জানে 2013 ৰ 13 জানুৱাৰীৰ পৰা এখন আৰম্ভ হৈছিল ক'ৰ পৰা বাৰাণসীৰ পৰা ঠিক আছে বাৰাণসীৰ পৰা 2013 চনত MS ভিলাই কি কৰিছিল যাত্ৰা আৰম্ভ কৰিছিল আৰু লাষ্ট 28 ফেব্ৰুৱাৰীত আহি ক'ত পাইছিল ডিব্ৰুগড় ঠিক আছে মনত ৰাখিব ডিব্ৰুগড়ত 28 ফেব্ৰুৱাৰী 2023 আহি ডিব্ৰুগড় পাইছিল আপোনালোকে নাম শুনিছে লংগেষ্ট ক্ৰুইজ যিখন আছিল এতিয়া যদি চাই মই দেখাই আছো 1 মিনিট এটো হল যে বাৰাণসী কৰপাৰ ষ্টাৰ্ট হৈছিল বাৰাণসীৰ পৰা এনেকৈ আহি আপোনাৰ বে অফ বেংগল আহি বাংলাদেশৰ মাজৰে পাৰ হৈ গুৱাহাটী হৈ লাষ্ট কোট হৈছিল ডিব্ৰুগড় ঠিক আছে MS গংগা ভিলাস চাব তাৰপিছত ইম্পৰ্টেন্ট অমৃত বৃক্ষ আন্দোলন 2.0 এটো সেকেন্ড ফেজ টু স্টাৰ্ট কৰিছিল ঠিক আছে প্ৰমোটিং ফ্ৰী ইকোনমি আৰু আপোনালোকে জানে ইয়াৰ ওপৰত কোৱেশ্চন কি হ'ব যে 5 জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নতুন স্কিম আৰম্ভ কৰিছিল এক পেৰ মা কি নাম আৰু সেই আঁচনিৰ বা সেই আধাৰতে অসমতো অমৃত বৃক্ষ আন্দোলন প্ৰথম ফেজ টু 2023 চলিছিল সেকেন্ড ফেজ অলৰেডি হৈ গৈছে গতিকে কিহৰ লগত জড়িত গম পালে তাৰপিছত যদি চাই এই স্লোগানটো চাব প্লেন ফৰ মাদাৰ অৰ এক পেৰ মা কে নাম অভিযান সিটো বিশ্ব পৰিৱেশ দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে সংগতি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰাইম মিনিষ্টাৰ মোদীয়ে ইয়াক লঞ্চ কৰিছিল ঠিক আছে 5 জুনৰ তাৰিখে ওকে এক পেৰ মা কি নাম আৰু এটো অলৰেডি আমি কৰিছিলো লাইফ মিছন লাইফৰ ফুল ফৰ্মটো কৰিছিলো কি লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট আমি যিখিনি কোৱেশ্চন কৰিছিলো তাত সকলোৱে পাব ঠিক আছে লাইফষ্টাইল ফৰ এনভায়ৰনমেন্ট আৰু এই যেটো অভিযানটো মিনিষ্ট্ৰিটো চাব মিনিষ্ট্ৰি অফ এনভায়ৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জেছ ঠিক আছে ওকে এইখিনি ইম্পৰ্টেন্ট বস্তু তাৰপিছত যদি চাই অজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰত এটা বস্তু ভুল নকৰিব যেটো স্কুটি দিয়ে সেটো হৈছে আপোনাৰ বাণীকান্ত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যিখিনি মেৰিটিয়াছ ষ্টুডেন্ট আছে গাৰ্লছ চাইল্ড বা বয়জ আছে সকলোকে কি কৰা হৈছে এই স্কুটি প্ৰদান কৰা হৈছে আৰু স্কুটিটোৰ এৱাৰ্ডটোৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আৰু কোনটো স্কিমৰ আন্ডাৰত আছে স্কিমটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি আৰু প্ৰজ্ঞান ভাৰতীৰ আন্ডাৰত আৰু কিছু স্কিম আছে যত ধৰক কৰবাত ফিজ ৱেভ আছে কৰবাত অকমান এবোৰ আপোনালোকে চালে গম পাব একেমান দৰকাৰ নাই তথাপিও যদি চাই বাণীকান্ত কাকতি এৱাৰ্ড আঁচনিটো হৈছে প্ৰজ্ঞান ভাৰতী স্কিম তাৰপিছত যদি চাই প্ৰধানমন্ত্ৰী স্বনিধি যোজনা এটো বাজেটত আহিছিলে ইয়াৰ জৰিয়তে কি হয় স্বনিধি প্ৰাইম মিনিষ্টাৰ স্বনিধি আৰু ইমপ্লিমেন্টিং যেটো মিনিষ্ট্ৰি হৈছে মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স মনত ৰাখিব ঠিক আছে ইয়াৰ জৰিয়তে লোন যিবোৰ ষ্ট্ৰীট ভেন্ডৰ আছে ৰাস্তাৰ কাষৰ পদপথৰ দোকানী আছে ব্যৱসায়ী আছে তেওঁলোকক যাতে লোন প্ৰদান কৰিব পাৰে সেই হিচাপে এই আঁচনিটো আনিছিলে ঠিক আছে
PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি, যাক কোৱা হয় PM সাৱা নিধি, ঠিক আছে, এ স্পেচিয়েল মাইক্ৰ ক্ৰেডিট ফেচিলিটি ফৰ ষ্ট্ৰীট ভেণ্ডৰ। বাছ এই লাইনটো মনত ৰাখক যে এই আঁচনিটোৰ জৰিয়তে যিসকল ষ্ট্ৰীট ভেণ্ডৰ আছে তেওঁলোকক এটা কি কৰা হ'ব, এককালীন লোন বা ক্ৰেডিট প্ৰদান কৰা হ'ব PM সাৱা নিধিৰ জৰিয়তে, ঠিক আছে। আজি বহুত ইম্পৰ্টেণ্ট ক্লাছ আছিলে। এই বস্তুকেইটা কেনেকুৱা কুৱেশ্যন আহিব পাৰে মই ক'লো অলৰেডি, আমি কুৱেশ্যনত আৰু কিছুমান স্কিমৰ বিষয়ে পঢ়িছিলো, তথাপিও এইকেইটা মোৰ হাতৰ পৰা ৰৈ গৈছিলে। আৰু চাব ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন ধুনীয়াকৈ আহিব, আৰু মই ভাবো আপোনালোকে বস্তুখিনি বুজিছে। গোটেইখিনি নাচালেও যিখিনি মই কৈছো সেই বস্তুখিনি চাব। থেংক ইউ, অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং মানে কালি হৈ গ'ল, কালিৰ কাৰণে আপোনালোকক সকলোকে অল দ্য বেষ্ট জনালো, আৰু ভালদৰে এক্সাম দি আহিব। আমি 16 তাৰিখে সকলোৱে লগ পাম। থেংক ইউ।